JDG College, and we have a good session forward. And without delaying the proceedings, I would like to request Santi Sai Bora Madam to welcome all the gathering to the national webinar. Santi ma'am. Thank you, Sasanka. Everyone. Good evening, ma'am. Good evening. Respected Principal, JDG College, Dr. Jayanta Gogoi sir. Esteemed Speaker, Dr. Aradhana Boythakur ma'am, Assistant Professor, CMS Dibrugarh University. Fellow teachers and employees of the college and dear participants. At the very onset, I'd like to thank you for joining us today, and I extend my welcome to all of you. Asolate আজি আমি যিখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেব সন্মিলন আয়োজন কৰিছো ৰাজনীতি বিজ্ঞান বিভাগৰ সংস্থা সহযোগত আমি আৰু আমাৰ মাজত উপস্থিত আছে ডক্টৰ আৰাধনা বৰঠাকুৰ মেম আশা কৰিছো তেখেতৰ মূল্যৱান ভাষণে আমাৰ অংশগ্ৰহণকাৰীসকলক যথেষ্ট উপকৃত কৰিব বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলক আজি এই ৱেবিনাৰত উপস্থিত থকা তেওঁলোকৰ আফটাৰ গ্ৰেজুৱেশ্যন স্নাতক হোৱাৰ পাছত মানসিকতা যেটো প্ৰয়াস শুনিছনে বাৰু মই am I audible yes মাজতে শুনা নাছিলো এতিয়া শুনিছো ৰাইট শুনিছে নেটৰ বহুত প্ৰবলেম হয় আৰু আমি ভাবিছো আমাৰ ছাত্ৰ-ছাত্ৰীসকলে আজি তেওঁলোকৰ মানসিক স্তৰত একোটা আশা তেওঁলোকে বান্ধিব পাৰিব আৰু এই আশা ৰোপণ কৰিব আজি আমাৰ ৰিসোৰ্স পাৰ্সন সমল ব্যক্তি আমাৰ আৰাধনা বৰঠাকুৰ বাইদেৱে এই আপখতে মই প্ৰথমতে আমাৰ বিভাগীয় শিক্ষক শিক্ষয়িত্ৰীসকলক অকমান চিনাকি কৰি দিব বিচাৰিছো আমাৰ মাজত উপস্থিত আছে আমাৰ বিভাগৰ ৰাজনীতি বিজ্ঞান বিভাগৰ জ্যেষ্ঠ সহযোগী অধ্যাপকা ডক্টৰ নন্দিতা কাকতি বাইদেউক মই অকমান চিনাকি কৰিবৰ কাৰণে চিনাকি হবৰ কাৰণে অনুৰোধ জনাইছো নন্দিতা বাইদেউ আছেনে বাৰু নন্দিতা বাইদেউ আছে হয়তো বাইদেউ কিবা বিজুতি হ'ব পাৰে আমাৰ ইয়াৰ পাছতে মই চিনাকি মানে সকলোকে উপকৃত কৰিব নন্দিতা বাইদেউ ধন্যবাদ ইয়াৰ পাছতে মই চিনাকি কৰি দিব বিচাৰিছো শ্ৰীযুত নগেন্দ্ৰনাথ নায়ক ছাৰক সহযোগী অধ্যাপক ৰাজনীতি বিজ্ঞান বিভাগ নায়ক দেৱ আছেনে নায়ক নগেন্দ্ৰনাথ নায়ক নগেন্দ্ৰনাথ নায়ক আছেনে বাৰু হয়তো তেখেতৰো কিবা বিজুতি হ'ব পাৰে আমাৰ মাজত উপস্থিত আছে আমাৰ বিভাগৰ আন এগৰাকী সহযোগী অধ্যাপক
শ্ৰীযুত প্ৰশান্ত শইকীয়াদেৱ তেখেতকো চিনাকি হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ। Namaskar. A very good evening, all of you. I am Prashant Soikia, faculty of the Political Science Department, JDSG College. I hope this webinar will be fruitful for everybody. With that, thank you of all. Thank you, ma'am. থেংক ইউ ছ' মাছ প্ৰশান্ত শইকীয়া। আৰু কোঅৰ্ডিনেটৰ হিচাপে থকা আমাৰ সহকাৰী অধ্যাপক শ্ৰীযুত শশাংক ডবল শইকীয়া। Hello everyone. I should introduce myself first. I should have introduced myself first actually. So thank you, ma'am. I am Sasanko Double Soikia, Assistant Professor in the Department of Political Science, JDSG College. Thank you. থেংক ইউ শশাংক। গতিকে আমাৰ বিভাগৰ শিক্ষক শিক্ষয়িত্ৰীসকলক মই চিনাকি কৰি দিলোঁ। আজি সঁচাকৈ আমি এই এণ্টাৰপ্ৰেনাৰশ্বিপখনৰ পৰা যিখিনি আলোকপাত হ'ব, এই আলোকপাতখিনিয়ে আমাৰ ছাত্ৰ ছাত্ৰী আৰু অংশগ্ৰহণকাৰীসকলক যথেষ্ট সহায় কৰিব বুলি ভাবিছোঁ। আৰু মই বিশেষভাৱে আমাৰ অধ্যক্ষ ডক্টৰ জয়ন্ত গগৈ ছাৰকো ধন্যবাদ জনাইছোঁ। তেখেতে অতি সুন্দৰভাৱে আমাৰ এই কুৱে সন্মিলনখন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিলে। আৰু এনেধৰণে এখন নেশ্যনেল ৱেবিনাৰ পতাৰ ওপৰত ছাৰে আমাক বিশেষভাৱে জোৰ দিলে, যাৰ কাৰণে আমি এইখন পাতিবৰ কাৰণে সক্ষম হ'লোঁ। এই আপাহতে ছাৰক মই আমাৰ ফালৰ পৰা বিভাগৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু বিশেষ মই নকওঁ। At last, I request all the participants to remain in the meeting till the end. Thank you so much. Now I would like to request Dr. Joyanta Gogoi sir, Principal of JDSG College, to inaugurate this national webinar. Over to you, sir. Okay, thank you, Sasanko Double Soikia. Namaskar. Respected Mrs. Santisaya Borua, Associate Professor in HOD, Department of Political Science, JDSG College, Pukakhat. Respected research person of this national level webinar, Dr. Ardhana Borthakur, Assistant Professor, Center for Management Studies, Dibrugarh University. Respected teachers and staff of our college, coordinator Mr. Sasanko Double Soikia, learned participant, and my dear student. I once again, on behalf of this seminar organizing committee, extend my hearty welcome to Dr. Ardhana Borthakur and learned participant. This one-day national level webinar on entrepreneurship, nurturing self-reliance, organized by Political Science Association, Department of Political Science, JDSG College, Pukakhat. So at present we have organized number of national as well as international level webinar in this long COVID-19 pandemic period. As a part of our continuous academic pursuit beyond classroom interactions. At present, we have our own experience of the impact of COVID-19 pandemic in our daily life, as well as economy, education, business, governance, etc. On this pandemic situation, every sector has been suffered, and it is difficult to think about 100% in the reality, like economy, agriculture, business, and even in education. As we know, that the entrepreneur is the backbone of global economy. But due to the reduction of trade as a result of the multiple lockdown
in the country, the entrepreneur has been struggling for their existence since the epidemic has been started. So we have the challenges as we are in pandemic situations. But being as an entrepreneur, as we know, that it is our principle that we have to convert our challenges into opportunity. The former president of India, APJ Abdul Kalam, has rightly mentioned that in the rigid period or stagnant period, entrepreneurship is the way to solve the problems of economy. And he rightly mentioned that in these situations, the thinking is our capital. Entrepreneurship is the way, and innovation and challenges are the mantras of success. So we, the JDSG College, have created an environment of learning with earning. So we try to educate our students the concept of learning with earning. যে আমি এখন পৰ্যটন ক্ষেত্ৰত আছো, আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষত অৱস্থিত আমি এক ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান। আমাৰ বৰ্তমান ছাত্ৰ ছাত্ৰীৰ সংখ্যা মহাবিদ্যালয়ত যদি আমি চাওঁ, আমাৰ ৰেগুলাৰ মোডত প্ৰায় 2000 আৰু ডিষ্টেন্স মোডতো আমাৰ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছে। আৰু এইবাৰ ডিষ্টেন্স মোডৰ আমাৰ কৃষ্ণকান্ত ৰাজ্যিক খণ্ডীয় মুক্ত বিশ্ববিদ্যালয়ৰ ছাত্ৰী লাভলীনা বৰগোহাঁয়ে অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছে। আৰু আমি সকলোৱে আশা কৰিছো আৰু আশীৰ্বাদ কৰিছো যে আমাৰ ছাত্ৰী লাভলীনা বৰগোহাঁয়ে এইবাৰ অলিম্পিকত জয়ী হৈ ভাৰতলৈ সোণৰ পদক কঢ়িয়াই আনিব। আমি ছাত্ৰ ছাত্ৰীসকলক চৰকাৰী চাকৰিমুখী নহয়, নিজে কৰ্মমুখী হ'বলৈ আমি প্ৰেৰণা দিব লাগিব। আমি বৰ্তমান সময়ত দেখিছো যে বহু ক্ষেত্ৰত এই পেণ্ডেমিক চিটুৱেশ্যনত যিসমূহ কোম্পানী জব আছিলে, যিসমূহ অন্যান্য বেচৰকাৰী খণ্ডৰ জব আছিলে, কৰ্মসংস্থাপন আছিলে, তাত আমি কৰ্মসংস্থাপন হেৰুৱাবলগীয়া হৈছে। গতিকে আমি আকৌ আমাৰ নিজৰ ৰাজ্যখনলৈ আহি আমি এই নিজকে এণ্টাৰপ্ৰেনিয়ৰ হিচাপে আমি জড়িত হৈ আমি কাম কৰিছো। আৰু কিছু কিছু ক্ষেত্ৰত আমাৰ বহু ক্ষেত্ৰত আমি কৃতকাৰ্য হৈছো। মই আকৌ কৈছো যে লাৰ্ণিং উইথ আৰ্নিং কনচেপ্ট আমি ডেভেলপ কৰিছো। এইটো কাৰণে কৈছো যে আমি মহাবিদ্যালয়ত আমি নিজে কিছুমান আমি এণ্টাৰপ্ৰেনিয়ৰ আমি কোৰ্চ খোলাৰ উপৰিও আমি প্ৰেক্টিকেলি কিছুমান আমি কাৰ্যসূচী হাতত লৈছো, যিখিনিৰ যোগেদি ছাত্ৰ ছাত্ৰীসকল যাতে অনুপ্ৰাণিত হয় আৰু তেওঁলোকে যাতে এনেধৰণৰ কিছু কৰ্ম কৰিব পাৰে। উদাহৰণস্বৰূপে আমি মহাবিদ্যালয়ত নেপিয়াৰৰ ঘাঁহৰ খেতি কৰিছো। আৰু এই বছৰ লকডাউনৰ সময়ত আমি দেখিছো যে আমাৰ এগ্ৰ'চেলে প্ৰায় 1 লাখ টকাৰ নেপিয়াৰ সামগ্ৰী, নেপিয়াৰ ঘাঁহ বেচিবলৈ সক্ষম হৈছে। মই যোৱাকালিও দেখিছো যে প্ৰায় 3000 টকাৰ নেপিয়াৰৰ ঘাঁহ তেওঁলোকে বিক্ৰী কৰিছে। আমি দেখিছো যে পৰ্যটন ক্ষেত্ৰ কাজিৰঙাত আমাৰ এই ডায়েৰী ইণ্ডাষ্ট্ৰিটো আমাক গ্ৰ' কৰিছে। আমাক গাখীৰ আজিকালি সকলোৱে আমাৰ প্ৰয়োজন, আৰু এই গাখীৰৰ কাৰণে আমাক নেপিয়াৰ লাগে, ঘাঁহ লাগে। আৰু আমি যদি চাওঁ যে আমাৰ বৃহত্তৰ বোকাখাত অঞ্চলত আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে টুৰিজিম ছেক্টৰত তেওঁলোকে এমপ্লয়েবিলিটি আৰু এমপ্লয়মেণ্ট দুয়োটাই তেওঁলোকে পাবলৈ সক্ষম হৈছে। পৰ্যটন ক্ষেত্ৰৰ পৰিসৰ বৃদ্ধি হৈছে। প্ৰায় আমি দেখিছো যে বোকাখাতৰ পৰা জখলাবন্ধালৈকে এটা বৃহৎ অঞ্চলত এটা পৰ্যটন ক্ষেত্ৰ গঢ়ি উঠিছে। আৰু তাত
আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিজকে জড়িত কৰিবলৈ সুযোগ পাইছে আৰু যদি আমি চাওঁ যে ৰিসেন্টলি the Union Finance Minister Nirmala Sitharaman has declared certain incentives to the tourism entrepreneurs. এই ইনসেন্টিভ বিলাকৰ ক্ষেত্ৰত আমি দেখিছো যে এইবাৰ যিসকল পৰ্যটক বিদেশী পৰ্যটক আহিব আমাৰ দেশলৈ তেওঁলোকৰ ভিসা মাচুল ৰেহাই দিয়া হৈছে ইয়াৰ উপৰি আমাৰ স্মল মিডিয়াম সেক্টৰৰ কাৰণে কিছু ঋণৰ ব্যৱস্থা কৰা হৈছে সাবসিডাইড লোন ব্যৱহাৰ কৰা দিয়া হৈছে গতিকে আমাৰ এন্টাৰপ্ৰেনিউৰসকলে এই সুবিধাসমূহ ল'ব লাগে এগ্ৰ'বেস্ট এন্টাৰপ্ৰেনিউৰৰ খুব প্ৰয়োজনীয়তা আহি পৰিছে আমি দেখিছো যে আমাৰ ছাত্ৰই এই লকডাউনৰ সময়ত প্ৰায় 3 লাখ 4 লাখ টকাৰ হাঁহ বিক্ৰী কৰিছে গতিকে আমি বোকাখাতত আকৌ দেখিছো যে বৃহত্তৰ বোকাখাতত আমাৰ কুৰাবাৰী ক্ষেত্ৰত আমাৰ এটা খুব পলসুৱা মাটি আছে য'ত ৰঙালাও উৎপাদন হৈছে আৰু ৰঙালাওসমূহ আমি দেখিছো যে আমাৰ মাননীয় বিধায়ক মহোদয় কৃষি মন্ত্ৰী মহোদয় তৎপৰতাত এইসমূহ আপোনাৰ কলিকতালৈ পঠিওৱা হৈছে যাৰ ফলত কৃষকসকলে এই ৰঙালাও বিক্ৰী কৰি এটা বুজন পৰিমাণৰ ধন আহৰণ কৰিবলৈ সক্ষম হৈছে আমি মহাবিদ্যালয়ত আমাৰ মহাবিদ্যালয়ত এটা লেমন আমি প্ৰডাক্ট কৰিছো নেমু টেঙা আমি উৎপাদন কৰিছো আমি চাহপাত উৎপাদন কৰিছো এই আমি যিখিনি আমি কৰিছো এইখিনি আমি ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ নিজকে জড়িত কৰি তেওঁলোকে যাতে এন্টাৰপ্ৰেনিউৰ হিচাপে তেওঁলোকে এটা শিক্ষা আমাৰ মহাবিদ্যালয় শিক্ষা শেষ হোৱাৰ পিছত যাতে তেওঁলোকে গৈ বহি থাকিব নালাগে তাৰ প্ৰতিও যাতে তেওঁলোকে শিকিব পাৰে তাৰ এটা পৰিৱেশ দিয়াৰ ব্যৱস্থা কৰিছো উদাহৰণস্বৰূপে আমাৰ মহাবিদ্যালয়ত থকা এটা সৰু আমাৰ যি ফুলৰ আমাৰ ঘৰ আছে তাৰ পৰা আমি দেখিছো যে এপাহ ফুল 15 টকাত ফুলৰ দোকানে কিনি নিয়ে যিটো ধৰক এন্থুৰিয়াম বা জাৰ বেৰা গতিকে আমি তেওঁলোকক সুধিছো যে এই ফুলপাহ তোমালোকে 15 টকাত নিছা 10 টকাত নিছা কিমানত বিক্ৰী কৰিবা তেওঁলোকে কৈছে যে মাৰ্কেটত এই ফুলপাহৰ দাম 30 টকা গতিকে ফুল বিক্ৰী কৰিও আমাৰ ছাত্ৰ ছাত্ৰী স্বাৱলম্বী হ'ব পাৰে যদিও নেকি এই ব্যৱসায়সমূহ সিজনেবল বিজনেছ গতিকে মই খুব ভাল পাইছো যে আমি we have organized the second national level webinar on the entrepreneurship development in the emerging COVID-19 pandemic situations. We hope that we need, being at the higher education institutions, we have to encourage, we have to organize, we have to invite resourceful persons to deliver their lectures, to encourage our students community. Because we need these types of webinar for the ultimate benefit of our student community. আমাৰ ছাত্ৰ ছাত্ৰীসকলক এই সময়ত তেওঁলোকক সুস্থ চিন্তাৰ কাৰণে আমি শ্ৰেণীকোঠাৰ পৰা বিৰত আহিও যাতে আমি তেওঁলোকক কিছু উৎসাহ দিব পাৰোঁ মানসিকভাৱে তেওঁলোকক আমি ষ্ট্ৰেংথ দিব পাৰোঁ তেওঁলোকক যাতে আমি ভৱিষ্যতৰ দুৱাৰ এখনক আমি দেখুৱাব পাৰোঁ এইখিনি কিন্তু আমাৰ দায়বদ্ধৰ কৰ্তব্য বুলি আমি অনুভৱ কৰোঁ মই সকলোকে অৰ্গেনাইজিং কমিটিক ধন্যবাদ জনাইছো এতিয়া মই স্ক্ৰীনত দেখিছো যে আমাৰ ইউটিউবতো আমাৰ লাইভ হৈ আছে আমাৰ প্ৰগ্ৰেম ইয়াত অলৰেডি গুগল মিটত 100 হৈ গ'ল মোক জনাইছে যে প্ৰায় 350 জন অংশগ্ৰহণকাৰী আজি অনুষ্ঠানত অংশগ্ৰহণ ৰেজিষ্ট্ৰেশ্যন কৰিছে আমি আশা ৰাখিছো প্ৰায় 200ৰো অধিক হয়তো অংশগ্ৰহণকাৰী আজি অনুষ্ঠানত আছে আৰু আমাৰ সমল ব্যক্তি আছে ডক্টৰ বৰঠাকুৰ ডাঙৰীয়ানী আমাৰ লগত আছে তেখেতৰ বক্তব্য বা নিশ্চিতভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব ইয়াত বহুত লাৰ্নেড পাৰ্টিচিপেণ্ট আছে সময়ৰ সীমাবদ্ধতাৰ কাৰণে আচলতে আমি কিছু আমাৰ থাকি যায় কিন্তু আমি আশা ৰাখিম যে আমাৰ এনেধৰণৰ এই ৱেবিনাৰৰ জৰিয়তে আমাৰ নিশ্চিতভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকল এণ্টাৰপ্ৰেনিউৰ আমাৰ যথেষ্ট এণ্টাৰপ্ৰেনিউৰ আজি আহিছে আমাৰ এই অনুষ্ঠানলৈ নিশ্চয় উপকৃত হ'ব মই পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছো আৰু আজি এই নেশ্যনেল ৱেবিনাৰখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি বুলি ঘোষণা কৰিছো ধন্যবাদ Thank you so much, Principal Sir, Dr. Joyanta Gogoi, for inaugurating this national webinar on entrepreneurship and nurturing self-reliance. We're very thankful to you. Now, I would like to introduce our resource person today.
before going to her lecture, I would like to introduce Dr. Aradhana Bhattakur, Madam. She is currently assistant professor in the department in the Center for Management Studies at Dibrugarh University, and her area of interest is human resource management, economics, and entrepreneurship development. And I would also like to add that she has done her MA in economics from Dibrugarh University, then MBA from Dibrugarh University, B.Ed from Dibrugarh University, and PhD in management from Dibrugarh University. And apart from academic exercises, her other interest areas are entrepreneurship development, women's empowerment, and environment conservation. This is very interesting. And she regularly writes in various journals, magazines, and newspapers on various academic and non-academic issues. She has taken part in 25 national and international level seminars, and she's a resource person and anchor to various programs of All India Radio, Dibrugarh. This is a very brief introduction of Dr. Aradhana Bhattakur, and we are very glad, we are very happy that we have with us, and she'll be speaking on entrepreneurship and nurturing self-reliance, and this is her topic. And now I would like to request Dr. Aradhana Bhattakur, ma'am, to speak, to deliver her lecture. Over to ma'am. Thank you, Susanto. On behalf of Center for Management Studies, Dibrugarh University, and on my own behalf, I would like to thank Principal Sir for giving me a forum of his college to say few lines on entrepreneurship. And apart from Principal Sir, I would like to thank Ma'am Hanti Saya Borua, who is alumni of Dibrugarh University, I suppose. And I like to thank Sri Hoikia and all the faculty members of the Center, all the faculty members of Political Science Department of JDSZ College. And my desk program is purely intended for the students. And since this is a seminar, therefore the speech will also go on academic line. Therefore, I'd like to share my slides. And as I have shared with Sri Hoikia, like a problem is there with my laptop today. I don't know how far I'll be able to go with that. So what I shall be doing now is that I'll be shifting to my laptop because I need to show some slides also. Shall I try? Hoikia? Yes, ma'am. Let me try. And then the problem is there. If 100 people are there, after that I'm not allowed. So in that case, again, I shall call you back after showing slides, because again, I'll need to have to get back to the forum again. I'm logging out from here in this device, and I shall be going to my laptop. Ma'am, your voice is not clear. Ma'am, voice is Is it clear now? Is it clear Yes, now? It's clear now. It's clear now. Okay, it's clear, but the thing is that no, my as I told you, Hanti Sahib, I know the problem is that today my laptop camera is not working. Suddenly this has happened, and I don't know whether we will be able to go on smoothly or not. Let me check. Okay, ma'am. So here, what I shall do is so many slides I have, I'll not discuss all. Okay, can you hear me? Yes, yes. We can see the presentation also. And can you see me? Slides also you can see, na? Thank you. Yes, yes. We can see, this ma'am. is, as I told you, now that one you can see, but now you will not be able to see my face. Okay. No problem, no problem. Entrepreneurship,
my team. Okay, thank you, sir. My slide goes like entrepreneurship, nurturing self-reliance. On this topic, I shall tell you a few lines. Before that, principal sir has nicely, said so many things. He has reduced my duty, like he has delivered so many relevant informations regarding this entrepreneurship development. Now, this, as I'm intending only to speak few lines only for the students, it is like many of the things which are there, which faculty members already know. But my part is, I'll be delivering this lecture only to the students. So there I shall be asking some questions. Questions are which are very very simple ones. Okay. Any one of you, Hoikia sir, do they have this subject entrepreneurship development as such? No, arts students they do not have, but we have some commerce students. They have this subject. Yes. So for some people, when I speak on entrepreneurship, at that time, what happens? I generally get a crowd. Half of them are already familiar with the topic, entrepreneurship development, Okay. and half are not. So the people who come across this slide and who know about these things from their previous knowledge, they please pardon me and let others understand what this concept is. You see, when you talk about entrepreneurship, it comes from an original word. It has got as like all the other subjects have got its original word. That way, this entrepreneurship is also coming from from a different culture. Like it is coming from a word which is known as entreprendre. This entreprendre is a word which is coming from French language. And you see, French language is always spoken with a little bit of nasal sound. That is what we do in French language. Therefore, the word which is originating from this French language, which is known as entrepreneurship, we pronounce it as entrepreneurship. But in our place, at our periphery, the people pronounce this word as entrepreneurship. But this is not entrepreneurship. This is entrepreneurship, which is coming from a French word. Okay, this is very interesting to know, like how this word has evolved. I'm going very quickly. And please bear with me because my slides are very academic, because this is a seminar. I thought of sharing few academic and theoretical things with you. See, this is the journey of entrepreneurship. Quickly, I'm going through. This is the journey of entrepreneurship. And if you go by literature on entrepreneurship, you will find that, various important persons have described this word entrepreneurship from their perspective. The first definition of entrepreneurship was evolved in the year 1725. Etu 1725 চন. 1725 চনতে there was a person, Richard Cantillon, who is a French person, who was an economist. He was talking about these issues of entrepreneurship, and he has given the first definition of entrepreneurship. And he said, entrepreneur is a person who buys something at a price and he sells it at some other price. And in between this, when he bought it and when he is selling it, in between there is a period which is uncertain, and therefore he said that this person who is bearing this uncertainty, he is known as entrepreneur. Tar mane ejon manuhe eta bostu he Cantillonor dinate, it was long back 1725 চনত he said, তেওঁ কৈছিলে যে entrepreneur সেইজনেই মানুহ যিজনে এটা বস্তু এটা দামত কিনে আৰু পিছতকে বেলেগ এটা দামত বেচি দিয়ে। এই যে এবাৰ বস্তুটো কিনিলে আকৌ এবাৰ তেওঁ বিক্ৰী কৰিব, এই দুইটাৰ মাজত এটা সময় থাকে। সেই সময়খিনিত আনসাৰ্টেইনিটি মানে অনিশ্চয়তা আহিব পাৰে। তেওঁ বস্তুটো কিনিব আৰু তেতিয়া তেওঁ সেইটো দাম পিছত পাবনে নাপায়, মানে সেই মূলটো ঘূৰাই পোৱাকে বস্তুটো বিক্ৰী কৰিব পাৰিবনে নোৱাৰে। সেই যে সময়খিনি, সেই যে অনিশ্চয়তাটো, that was known as uncertainty. Therefore, first definition of entrepreneurship began with the concept of uncertainty. JBC, the second person who has again elaborately talked on entrepreneurship, যথেষ্ট পড়াশোনা কৰিলে, he was another economist. He has given a definition in the year 1803.
And at that time he said the economist the entrepreneur is a he said he is an economic agent. এতিয়া মই ঠিক অসমীয়াত তোমাক ইকনমিক এজেন্টটো কেনেকে কম মই ধৰিব পৰা নাই, কিন্তু তেখেতে ক'লে যে যিজন এন্টাৰপ্ৰেনিয়ৰ থাকে তেওঁ এজন ইকনমিক এজেন্ট. Why he said so? Because as you might be knowing, তোমালোকে যদি আৰ্টছত পঢ়িছা বা কমাৰ্চত পঢ়িছা তেতিয়াও জানিবা তোমালোকে যে there are 4 factors of production: land, labor, capital and organization. And this entrepreneur, এই যিজন মানুহক আমি entrepreneur আৰু এটা অসমীয়া ৱৰ্ড আছে দেই, আমি entrepreneurক অসমীয়াত উদ্যমী বুলি কওঁ. So এই অসমীয়াত উদ্যমী বুলি কোৱা মানুহজনে what he does is that he কাৰোবাৰ পৰা he collects the labor. কাৰোবাৰ পৰা লেবাৰ, কোনোবা লেবাৰ আছে তেওঁ লেবাৰ প্ৰভাইড কৰিব, কোনোবাই তেওঁৰ লেণ্ড প্ৰভাইড কৰিব, কোনোবাই ৰ মেটেৰিয়েলছ প্ৰভাইড কৰিব, এনেকুৱা ধৰণে সবেই যিবিলাক বস্তু প্ৰভাইড কৰিব he combines into one. He carries on certain activities upon that, and then he develops some entrepreneurship activities. Tarpasot in 1934, one more definition came up, which was given by Schumpeter. Schumpeter was a person, he has tremendously made studies over these entrepreneurs. He said innovation. Eto birat dangor kotha. He said that an entrepreneur is a person who introduces something, something new. Like there is an existing product. Teo koise je innovation mane notun eko discovery na hoy de. There is a difference between discovery and innovation. তেওঁ ক'লে যে এটা বস্তু আমি তেনেকুৱা ধৰণে কৰিব পাৰো য'ত আমাৰ কি হয় বস্তুটো এনেকুৱা এটা ধৰা এক্সিস্টিং বস্তু আছে, এক্সিস্টিং বস্তু যেনেকে টেলিফোন তোমালোকে চাগে দেখাই নাই, এক্সকিউজ মি ফেকাল্টি মেম্বাৰ্স, many a times I'm using the word তোমালোকে because I'm addressing the students. তোমালোকে এটা বস্তু দেখিছা চাগে তোমালোকে দেখিব পাৰা নেদেখিব পাৰা কিছুমান ফিক্স লাইন আছিলে, আমি আজিকালি যেটো ল্যান্ডলাইন বুলি কওঁ দেই, বহুতে ল্যান্ডলাইন দেখাই দেই, মোবাইলৰ পৰাহে তোমালোকে দেখা হৈছা। তো এই যে বস্তুটো মোবাইল ফোনটো এইটো আমি ঘুৰা পকা কৰোতেও ব্যৱহাৰ কৰি থাকিব পাৰো, সেই বস্তুটো কিন্তু আগতে তেনেকুৱা নাছিলে, সেইটো এটা ফিক্স লাইন ফোন আছিলে। সেই যে ফিক্স লাইন ফোনৰ পৰা এইটো ডেভেলপমেন্ট হ'ল আজিলৈকে যিখিনি বস্তু আহিলে যে তুমি এটা খুচকাঢ়ি থাকোতেও ফোনটো ইউজ কৰি থাকিব পৰা হ'লা, সেইটো হৈছে ইনোভেশন। এটা থাকা বস্তুৱে, টেলিফোনটো থাকা বস্তুৱে, you have added something new, that's why this is known as innovation. আৰু why I am stopping in this definition for a long time period, karon ki maximum business right now that we see in the world are based on innovation. Innovation মানে কি একদম নতুন ডিসকভারি একো কৰিবলৈ যোৱা নাই, whatever is there they have made certain pluses and minuses and therefrom they have made certain products. Okay, so হেতু হৈছে এটা ইনোভেশনৰ ডেফিনেশন। এটো কেতিয়াবা বোৰিংও লাগিব পাৰে তোমালোকক মই ডেফিনেশনৰ কথা কৈ আছো, কিন্তু তোমালোকে আজি এখন সেমিনাৰ নহয়, তোমালোকে সেইকাৰণে জাৰ্নিটো জানিব লাগিব। Then let's go to this definition which was given by David McClellan. David McClellan has given his definition in 19 excuse me, am I audible? Okay, am I audible? Yes, ma'am, yes. In between a voice came, that's why I thought I'm not audible. So in the year 1961 another definition was given by David McClellan. Hejono ejone dile teo eta definition, teo eta interesting kotha kole that entrepreneurs are those people who have got a need to be recognized in the society, to be recognized as somebody important. Amar thake na kisuman manu who are different, abi jitu hindit ko hatke, they are different, they want to do something different from others, and that way by doing that what he wants is that he want to be affiliated with the higher strata of the society. Maybe kito amar kisuman manu thake khub sadharon nisna lage, kintu teo mone enukwa dhorone kisuman plan kori thake, enukwa kisuman kaam kori thake jate teo position to society to porle gusi jay, economy wise hobo pare, oin dhorone hobo pare, kintu he always in search of elevating himself to the higher position, nijoke mane okman bhal position onal tulibo khoji thake, he want to be affiliated with the best people in the society. So hetu eta psychological urge. আৰু ডেভিড মেকলিলেণ্ডে যেতিয়া ৰিসাৰ্চ কৰিলে he has find out that এনেকুৱা কিছুমান মানুহ থাকে যিবিলাকে অকল নিজৰ নিডটো স্যাটিসফাই কৰিবৰ কাৰণে কিমান ওপৰলৈ যাব পাৰে চাবৰ কাৰণে, অইনতকে বেলেগকে নিজকে এস্টাবলিশ কৰিবৰ কাৰণেও কিবা কিবি ভাবি থাকে, আৰু লাষ্টত তেওঁলোকে কি হয় এন্টাৰপ্ৰেনিয়ৰ হৈ যায়। তোমালোকে দেখিবা, তোমালোকে ইমান আজিকালি জেনাৰেশন তোমাকে পঢ়ি থাকা জানিবা যে you know about this Bill Gates, you know
Bill Gates, who is the owner of? Ki ase bar Bill Gates? So can anyone tell? Bill Gates ki develop korle? Microsoft. Very good, Microsoft. Whoever has said Microsoft, do you know that he is a school dropout? College joai nai ketiao? Tumi to bhal college or porhi asa. Bill Gates says, ketiao college ole joai nai. Karon ta school leke he porhile. তেওঁৰ এই বস্তুটো আছে নিড যেটো তেওঁৰ মানে নিড হায়াৰকি আছে তেওঁ ওপৰলৈ যাব খোজে সো কি কৰে তেওঁ কম্পিউটাৰৰ কথাই বহুতকে জানে তাৰছত তেওঁ লগৰ লৰাকেইটা মানলে কম্পিউটাৰৰ ওপৰতে ষ্টাডি কৰিছে কম্পিউটাৰৰ ওপৰতে কিবা কিবি ইনোভেশন কৰিছে এড ডিলিট কৰিছে তাৰপিছত তেওঁ লাষ্টত কি কৰিছে মাইক্ৰসফটে বনাই পেলাইছে না মাইক্ৰসফট গোটেই পৃথিৱীত এটা মাইক্ৰসফটৰ বাহিৰে একো নাই মাইক্ৰসফট বনাই পেলাইছে You just see the person who does not have even a college degree. Now this person goes to Harvard. This person goes to MIT, Massachusetts School of this technology, and therefrom he employs very good category, engineers and MBAs. So entrepreneurship কেনেকে কোৰ পৰা কলৈ লৈ যায় মানুহক হয় না মানে যিজন মানুহ কলেজে গৈ পোৱা নাই তেওঁ হাৰ্ভাৰ্ডৰ পৰা ল'ৰা ছোৱালী কেম্পাছ ইন্টাৰভিউত আনিবলৈ যায় ইন্টাৰেষ্টিং That is what is an example of David McClelland's theory. And then one person, he was named as Kilby. He also made a lot of studies on entrepreneurship, and he said that there are another set of entrepreneurs who are known as imitator entrepreneur. Janane moi kiyo tomalok ekhon dekhai aso reason ase. Ei imitator entrepreneur bilak ki hot pai developing country. Ami developing country hoy na hoy. Amar nisna developing country bilakot enekwa imitator entrepreneur bahut pai. Imitator entrepreneur ki hok koy jana? Imitator entrepreneur hoise hebilak manu jibilak manu he kiba ta belegor business sai arambho kori die. Before that let me tell you that there is a big definition wise difference between developed and developing countries. To me developed country nijoke entrepreneur boli kobo tetia pariba when you really innovate something new as computer awareness na notun kiba ta innovate korile he developed country bilakot to me can be recognized as an entrepreneur. In a developing country, if you have any business which is imitation of someone else's, karba kiba ta sai sai jodi arambho kora, pan dukan ekhono jodi arambho kora, in developing country, amar nisna unnayonshil desh bilakot Bharat hobo pare, Pakistan hobo pare, ami belegor pora sai sai kiba ta business korilo amak entrepreneur boli koy ha, but tumi jodi Australia, America thaka tumak entrepreneur boli tetia he kobo jodi he tumi ekdom hosake eta notun innovative business kora jitu karo nai. Then this is interesting. That's what I'm telling you. Like if you go to the definition that I have picked up for discussion, which was given in 1983, it was given by Pinchot, and he has found out an interesting word. He said intrapreneur. Temo ko eta notun word kale. Imitator entrepreneur or pasot. Teo kole je there is one more word which is known as intrapreneur. Intrapreneurs are the people who are already in business. They're not starting anything new. They are already working in someone's business. Hobo pare teo manager. নহলে বা তেওঁ ইন্ডাস্ট্রিয়ালিস্ট জনৰ পুতেকো হ'ব পাৰে they are already in business they think about the things differently and they do something new যেনেকে ধৰা তোমাৰ আম্বানি বিলাক আছে আম্বানি বিলাকৰ ডাঙৰ দেউতাক আম্বানি জনে বিজনেস হাউস টু বনাই থৈ গল তাৰ পাছতে কি হল এতিয়া যিমান বিলাক পুতেক আম্বানি হতে কাম কৰে তেওঁলোকে নতুন নতুন কিবা কিবি উলিয়াই থাকে so they are entrepreneurs that way কিছুমান ম্যানেজাৰ থাকে কিছুমান অৰ্গানাইজেচন সিহঁতি খুব বেছিকে মানে হেৰি কৰিব পাৰে খুবেই innovative your mind to notun kiba kibi kori thebo pare but they are already in business they are although they are working as managers in someone's organization yet they are more like insiders more like they are more affiliated to the entrepreneur ekdom nijor manu har birat important managers hioti kisman bostu bhitor ba uliai thake aru হিহতি এটা ইম্পৰ্টেন্ট লট বিজনেছৰ আৰু সেইবিলাকক কয় ইন্ট্ৰাপ্ৰেনিয়াৰ এটা ইন্টাৰেষ্টিং তুমি যদি কেতিয়া এন্টাৰপ্ৰেনিয়ৰশ্বিপৰ জাৰ্নিটো চোৱা নাই আজি তোমাক মই থিওৰিটিক্যালি দেখাই দিছো যে এন্টাৰপ্ৰেনিয়ৰশ্বিপৰ জাৰ্নিটো এনেকুৱা এইবিলাক মানুহে এন্টাৰপ্ৰেনিয়ৰশ্বিপৰ ওপৰত বহুত পঢ়া-শুনা কৰিলে আজিৰ তাৰিখতো তুমি যদি জাৰ্নেলত চোৱা কিবাত চোৱা দেখিবা বহুত মানুহে এতিয়া এন্টাৰপ্ৰেনিয়ৰশ্বিপৰ ওপৰত কাম কৰি আছে বেলেগ বেলেগ এৰিয়া আছে ওমেন এন্টাৰপ্ৰেনিয়ৰশ্বিপ আছে তাৰ পাছত general entrepreneurship আছে যেনেকে সাৰে অলপ আগতে কৈ গল agricultural entrepreneurship আছে তেনেকুৱা ধৰণে বেলেগ বেলেগ entrepreneurshipৰ এৰিয়া আছে আৰু যেনেকে তোমালোকক এইমাত্ৰ সাৰে কলে যে agricultural entrepreneurship যিটো আমাৰ একাডেমিয়াৰ ল্যাঙ্গুৱেজত কয় agripreneurship
এইটো এটা বিৰাট ইম্পৰ্টেণ্ট বস্তু এগ্ৰিপ্ৰেনিয়ৰশ্বিপ এইটোত আমি বহুত কাম কৰিব পাৰোঁ সৰে কোৱাৰ নিচিনা কিয় পাৰোঁ বিকজ গভৰ্ণমেণ্ট ইজ গিভিং এমফেচাইজ পলিচিজ আছে আমি পলিচি নাজানো আমি নাজানাৰ কাৰণে ভাবোঁ আমি একো নাই আৰু চোৱা এতিয়াতো আমাৰ অসমৰ পৰা মন্ত্ৰী আছে চেণ্ট্ৰেলত মিনিষ্টাৰ আছে ফুড প্ৰসেসিং মিনিষ্টাৰ আছে আমাৰ এইফালে ডিব্ৰুগড়ৰ ফালে ৰামেশ্বৰ তেলী আছে তেখেত ফুড প্ৰসেসিং মিনিষ্টাৰ তেখেত যেতিয়া ফুড প্ৰসেসিং মিনিষ্টাৰ হৈ থাকিব আমাৰ অসমৰ ল'ৰাবিলাকে আমি ভাবো যে বহুত ধৰণৰ ফুড প্ৰসেসিং ইণ্ডাষ্ট্ৰীত হাত দিব পাৰে আৰু সেইবিলাকতো সাকসেসফুল হ'ব পাৰে তেওঁলোকৰো বহুত গুডউইল আছে এন্টাৰপ্ৰেনাৰশ্বিপ বঢ়াব খুজিছে চাৰিওফালে সো এইটো আমাৰ কাৰণে কিন্তু গোল্ডেন অপৰচুনিটি যেতিয়া অসমৰ এজন মানুহ চেণ্টাৰত আমাৰ এজন তোমাৰ কি কয় ফুড প্ৰসেসিং মিনিষ্টাৰ আছে এইটো চাৰে বৰ ধুনীয়া কথা এটা কৈ গ'ল There are different types of entrepreneurship. You see, agote ami bhabisilo je someone can become entrepreneur when he is having an entrepreneurial background. Agote ami bhabisilo je jibilak manuhor ghorot already deutak ma kebilak entrepreneur ase sihothe entrepreneur hobo pare. Kintu etia dekhisu ami sob entrepreneur hobo pare. Acha tomolke hospital bilak suasun, hospital bilakor owner bilak je doctor. All those doctors are qualified doctors, MBBS, MD, qualified doctor. Kintu temloke ki arambho kore nursing home. তাৰ মানে কি হল তেও ডাক্তৰ আসলে ডাক্তৰৰ পৰা তেও এন্টাৰপ্ৰেনিয়ৰ হৈ গল ৰাইট তেনেকুৱা ধৰণে তোমালোকে দেখিবা একদম চেঞ্জিং ট্ৰেন্ড মানুহবিলাক there are so many engineers so many other kind of people with other backgrounds they are coming up and they are becoming entrepreneur এতিয়া সৰে কোৱাৰ কথাটোৰ নিচিনাকৈ কথাটো হৈছে কি তোমালোকে এতিয়া সব কলেজৰ পৰা পাছ কৰি ওলাই আহিবা কলেজৰ পৰা পাছ কৰি ওলাই আহি কি কৰিবা কলেজৰ পৰা ওলাই আহি পাছ কৰি চাকৰি কেইটা পাবা সেইকেইটা চাকৰিতে তোমালোকে সবেই কাম কৰিবলৈ হেতা ওপৰা হয়নে সেই কাৰণে কামিং বেক টু মাই ভেৰি নেক্সট স্লাইড দ্যাট ইজ মিনিং অফ নাৰ্চাৰিং সেলফ ৰিলায়েন্স এতিয়া কি হক কয় যেতিয়া তুমি কলেজৰ পৰা উলাই পেলাই নিজৰ চাকৰি এটা নিজে বিচাৰি নুফুৰি পেলে তুমি যদি এটা এনেকুৱা ধৰণে কামত সোমাই যোৱা যেটো কাম তুমি নিজে আৰম্ভ কৰিবা যেটো তুমি নিজে এন্টাৰপ্ৰেনিয়ৰ হবা যত তুমিয়ে উদ্যমী তুমিয়ে ব্যৱসায়ী তেতিয়া কি হ'ব দ্যাট ইজ সেলফ ৰিলায়েন্স সো সেলফ ৰিলায়েন্স ক্যান বি টু কাইন্ড অফ এটা হৈছে our whole societal self reliance আৰু the other is individual self reliance I'm talking about individual self reliance and when all the individuals will be self reliant then society itself will become a self reliant society কিছুমান সময় কিছুমান খবৰ ওলাই থাকে নহয় যেনেকৈ তুমি চাবা যেতিয়া মাঘৰ বিহু হয় আমাৰ টিভি চেনেল বিলাকত খুব দেখাই বোলে ইমান ডাঙৰ মাছ আনিছে ইমান খোপা দৈ আনিছে ইমান খোপা এয়া আনিছে ইমান অমুক আনিছে তমুক আনিছে গোটেই খোৱা বস্তুৰ মানে বাহাৰ বহুতে হাঁহেও কয় যে অসমীয়া মানুহবিলাক আৰু ইমান ৰাক্ষস জাতি নেকি গোটেই দিনে নিখাই টিভি চেনেল বিলাকে এনেকৈ খোৱা বস্তু দেখায় তাৰ পাছত লাহে লাহে মানুহৰ ডিসকাশন বিলাক হৈ থাকে বিহুৰ কিদিনতে তোমালোকে দেখিবা যে আমি কওঁ মাঘৰ বিহুত আমি ইমান খাওঁ আমি বৰ ভোগালী জাতি এটা তাৰ পৰা এই ক'ব তাৰছত তুমি দেখিবা যে কি হয় এই গোটেই বস্তুবিলাক বাহিৰৰ পৰা আহিছে হয়নে তোমালোকে নিউজ পেপাৰটো পঢ়া দেখিছাও তোমাকে জানা কথাতে মই কৈ আছো তোমাকে দেখিবাই যে কেনেকে বোলে মাছ অন্ধ্ৰপ্ৰদেশৰ পৰা আহিলে কণী ইমান খোপা খালো বুলি এডভাৰটাইজ কৰিলো টিভিত দিলো তাৰ পৰা ফেসবুকত ফটো বিলাকো দিলো তাৰছত গম পালো যে এই গোটেই খোপা বোলে কণী হেৰিৰ পৰা আহিছিলে অন্ধ্ৰপ্ৰদেশৰ পৰা আহিছিলে মাছ যেতিয়া বাহিৰৰ পৰা হয় কণী যেতিয়া বাহিৰৰ পৰা আহে পাচলি যেতিয়া বাহিৰৰ পৰা আহে আমি চাউল খাওঁ ন আমাৰ গোটেই বিলাক পথাৰ ঢেৰ দেখো কিন্তু আমাৰ খাবলৈ নজুৰে আমাৰ চাউল আমাৰ পাঞ্জাবৰ পৰা আনিলেহে হয় তেনেকুৱা ধৰণে তাৰ মানে আমি সেলফ ৰিলায়েন্ট নহয় আমি আত্মনিৰ্ভৰ নহয় এজ এ জাতি উই আৰ নট সেলফ ৰিলায়েন্ট দ্যাটস why we are saying that আমাৰ যদি বহুত লৰাই সৰে কোৱাৰ নিচিনা মাছৰ ব্যৱসায়ত হাত দিয়ে তোমালোকে যদি পাচলিৰ ব্যৱসায় গাখীৰটো বিৰাট হৈছে সীতা জখলা দেখিছানে তোমালোকে যদি সীতা জখলা গুৱাহাটীৰ ওচৰত ইমান ধুনীয়া গাখীৰৰ বিজনেছ কৰি পেলাইছে ডেইৰী বিজনেছ তুমি যদি সীতা জখলা চোৱা দেখিবা যে তাত বহুত কেইজন অসমীয়া মানুহে কাম কৰি আছে আৰু তেওঁলোকৰ সবৰে কৰ্পোৰেট ব্যাকগ্ৰাউণ্ড আগতে ডাঙৰ কোম্পানী চাকৰি কৰিছিলে পাছত গম পালে গোটেই দেশে বিদেশে ঘূৰি যে আমি এটা সেলফ ৰিলায়েন্ট জাতি নহয় ইয়াতে সেলফ ৰিলায়েন্ট হোৱাৰ স্কোপ আছে সেই কাৰণে তেওঁলোকে কি কৰে তুমি সীতা জখলাৰ মানুহবিলাক লগ পালে কেতিয়াবা চিনাকি হ'বা দেই তেতিয়া দেখিবা যে সেই গোটেই মানুহবিলাকে বৰ ভাল চাকৰি এৰি আহিছে আৰু গোটেই বিলাকৰ দেশ আৰু বিদেশত ঘূৰি ফুৰাৰ এক্সপেৰিয়েন্স আছে তাৰ পৰা গম পালে যে আমিতো সেলফ ৰিলায়েন্ট নহয় কিন্তু সেলফ ৰিলায়েন্ট হোৱাৰ স্কোপ আছে অসমত চাৰি অলপ আগতে কৈয়ে গ'ল প্ৰিন্সিপাল ছাৰে ডেইৰী বিজনেছ কৰি মানুহ ধনী হোৱাৰ বহুত স্কোপ আছে আমি আৰু আগতে ভাবিছিলো গোৱালাই গাখীৰ দিয়ে কিন্তু গোৱালাই গাখীৰ দিয়ে কথাটো ল'ৰা ছোৱালীবিলাকেও বৰ এটা ইণ্টাৰেষ্ট নাপায় গোৱালাই গাখীৰ দিবলৈ কিনো ডাঙৰ ব্যৱসায় হ'ল
কিন্তু এতিয়া যেতিয়া আমি সীতা জখলা দেখো তেনেকুৱা একদম ফৰ্মেলাইজ ডিষ্ট্ৰিবিউচন চিষ্টেম বিলাক দেখো দেন উই আণ্ডাৰষ্টেণ্ড যে এইবিলাকতো সাংঘাতিক গ্লেমাৰ থকা বিজনেছ হৈ গৈছে এতিয়া এইবিলাক অকল পইচাই নহয় গ্লেমাৰো আছে এইবিলাক সীতা জখলাৰ যিমান এডভাৰটাইজমেণ্ট বিলাক চাবা কিবা চাবা গ্লেমাৰ আছে এতিয়া আগতে আৰু গোৱালাই গাখীৰ দিবলৈ অহাৰ নিচিনা নালাগে In a few moments ago, sir has talked about this one, floriculture, fuller kheti. Northeast is one of the bestest place in the earth for this floricultural activities. Fuller kheti khub hobo pare. আৰু তুমি দেখিবা যে আমাৰ যে কাষৰ পাজৰ পাহাৰীয়া ৰাজ্যবিলাক আছে নহয় তাত বহুত মানুহে ফুলৰ খেতি অলৰেডি কৰিছে বৰ ধনী হৈ গৈছে তাতে কাম কৰি ফুলৰ খেতি কৰা মানুহবিলাক ডাঙৰ ডাঙৰ মানুহে কৰি আছে তেনেকুৱা তোমাৰ ধৰা এই ছিকিমত বিৰাট ডাঙৰ আছে ছিকিমত বিৰাট আগৰ চিফ মিনিষ্টাৰ ঘৈণীয়েক বিৰাট ডাঙৰ ব্যৱসায়ী তেওঁ ফুলৰ ব্যৱসায়ী তেওঁ ৰাতিপুৱাৰ পৰা গধূলিলৈকে ফুলৰ এখিনিতে লাগি থাকে আৰু তেওঁৰ ফুল বিদেশলৈ যায় সেইবিলাক বস্তু না আগতে আমি ভাবিবই পৰা নাছিলো এতিয়া তোমাৰ এইবিলাক বস্তু খুব হয় আচ্ছা entrepreneur হবৰ কাৰণে what I am saying is that এই বস্তুবিলাক যে হয় এই বস্তুবিলাক চাবৰ কাৰণে we have to have a different kind of কি কম different kind of মানে কি হয় you don't look at the things that other people are watching you just try to see the things from a different outlook ha sobe swar nisna bostu tu nasaba olo beleg dhorne saba তুমি যদি অলপ বেলেগ ধৰণে চাবা এটা বেলেগ এংগেলেৰে চাবা you will find gaps you will find the gaps and therefrom you can enter into the business কি হৈ আছে সেইটো নাচাবা ইয়াৰ আৰু কি হ'ব পাৰিলেহেঁতেন তোমাৰ সেই নিজৰ যে গোটেই সোৱাটোৱে যদি চেঞ্জ হৈ যায় আৰু কি হ'ব পাৰিলেহেঁতেন that will bring a kind of change to the existing situation and self-reliant again coming back to this one self-reliant এটা যদি তুমি কাইলে চাকৰি বিচাৰি যোৱা suppose you want to become a ACS officer you want to become an APS officer have you seen it how like things happen in last few years চাকৰি civil services or চাকৰি আছে only few and contenders are so many and this is the reason why these corruptions are happening তোমাকে দেখিলা নহয় কিমান APSC ঘটনা হল ৰাকেশ পাল জেলত গল so many things happen why this happen because people are not self-reliant people are depending on certain few jobs that is provided by the government eno code job provide koribo do you know the numbers of people that are educated and unemployment in our place 25 lakh তোমাৰ নিচিনা আৰু BA MA পাস কৰা 25 লাখ মান ল'ৰা-ছোৱালী আছে who are in search of job এই নম্বৰটো চোৱা look at the statistics 25 লাখ হেয়া হৈছে পঢ়া শুনা আৰু নপঢ়া নুশুনাকেও বহুত ল'ৰা আনএমপ্লয়েড হৈ আছে not only ল'ৰা-ছোৱালী also so তুমি যদি সেই 25 লাখৰ মাজত সোমাবা আৰু এটা চাকৰি বিচাৰি যাবা আৰু তাতো কৰাপচন হ'বই হ'ব কোনো গভৰ্ণমেণ্টে কিমানলৈকে কৰাপচন ৰখাব পাৰিব লিমিটেশন আছে গভৰ্ণমেণ্টৰ জুনে গভৰ্ণমেণ্ট নহওক এটা লিমিটেশন আছে কেউলৈকে কৰাপচন ৰখাব পাৰিব যেতিয়া ইমান মানুহ হ'ব বস্তু কম হ'ব কৰাপচনটো কৰবাত নহয় কৰবাত হ'বই we all are from middle class family our parents cannot provide that much of money to buy a job so what we can do we can go for entrepreneurship we can go for and then there I'll tell you one thing here come to this one is entrepreneurship an alternative to job কি বুলি ভাবা স্টুডেন্টস কোনোবা এজন স্টুডেন্টে কাইন্ডলি রেসপন্ড কৰা is entrepreneurship an alternative to job কাৰোবাৰ ইন্টাৰেষ্ট আছে নে নাই entrepreneurshipত Paikya, am I audible? Yes, ma'am. Yes. Probably they don't want to answer. Fine, is entrepreneur? My question is very simple. Is entrepreneurship an alternative to job? Sakuri alternative. Sakuri alternative neke sakuri napale moi bebokhai korim. Sakuri napale moi bebokhai korim. My thing is that my question is that many people think that entrepreneurship is an alternative to job. Hekarne sabason in college environment, in college veranda, in your canteens, when you go for discussion, at that time in your discussions, you many a times say, na, sakuri bakuri napale aru dukan ekhonoke khulim, sakuri bakuri napale aru bebokhai etake korim. This is simple thing we say. This is a normal kind of thing that we say in our conversations. Sakuri napale, we will do a business. Tarbane, business is the alternative to job. No, completely wrong. Completely wrong. Sakuri napale moi business korim is a completely wrong notion. What you should think is that this is not an alternative.
Entrepreneurship is not an alternative. Entrepreneurship is an option. This entrepreneurship is an option. Sakori janeke eta option. This entrepreneurship hoise hetu eta option. Very consciously from your childhood, you can think that I want to become an entrepreneur. Moi sakori nokoru ketio. Sakori iman hupa সমস্যা, sakori পোৱাটোৱে এটা সমস্যা, সেইকাৰণে মই চাকৰি কথা ভাবাই নাই. চাকৰি alternative যে কেতিয়াবা business হ'ব, I am not thinking that way. What I am thinking is that when I grow up, when I'll be doing completing my graduation, after that I'll start my own business. That should be the jill. That should be the jill. And you see, this is not there. There are several reasons why it is not there, because there are several reasons. It's like, society is not giving importance to that. Society is not giving importance to that, and families are also not giving importance to that. When you talk to your family, when you talk to the society, when you say that you want to become an entrepreneur, you are not encouraged, rather you are discouraged. Ma deutai kobo toy entrepreneur he hobi ne, iman ke porahuna tu koralu, iman khorchaul tu porahuna koraute etia aru to entrepreneur hobi neki. And then your society will say, no, your parents have got a lot of expectation from you, so why do you want to become an entrepreneur? That is a very risky job. Why don't you go for a stable government job? We are living in a country, we are living in a state where the government jobs are still very important. মানুহবিলাকে কয় না কিছুমান বস্তু থাকে যেনেকে চাকৰি কৰে. Suppose there is a wedding, কাৰোবাৰ বিয়া হৈছে, দৰাই কি কৰে? দৰাই চাকৰি কৰে. কি কৰে? চৰকাৰী চাকৰি কৰে. That চৰকাৰী চাকৰি is very important. Why I am deliberately talking about this point is that, like, if you make it a comparison with a state, like you all might be knowing, Gujarat is very advanced in business field. Gujarat has got lots many entrepreneurs. So when you talk about this Gujarati community, because I stayed in Gujarat for some few months, therefore I know about that. There, what happens is that when you find a groom, they see whether he is a government job holder or he is an entrepreneur. In their society, they give more importance to the entrepreneur than the job holder person. তাতে এটা কথা আছে যে IAS অফিসাৰ পালেও বোলে তেওঁলোকে IAS অফিসাৰক বিয়া দিব নোখোজে, entrepreneurকে বিয়া দিব খোজে. That is a societal thing, like how society makes a difference, how society gives motivation to the young entrepreneurs. তোমাৰ তাতে কোনো তোমাক motivation নিদিয়ে, কিন্তু আমাৰ নিচিনা টিচাৰ আছে, ছাৰে ক'লে, মই ক'লো, হয়তো তোমাৰ ৰেগুলাৰ টিচাৰ ক'লে আৰু কয়, we are emphasizing that you should start your own entrepreneurial ventures. Initially, this little bit problems are there, you will go over leaps and bounds, but then once you are established, after that, you can't be deviated from your own path. Like nobody can push you from your own chosen path. It's a thing. Again, there is a question. There is again the second question I'm putting in front of you is that entrepreneurs are born or made? Entrepreneur bonabo pari ne entrepreneur hisabe janmo loy. There's an interesting line. You cannot say in black and white, this is yes and this is no. This is like entrepreneurs. Some entrepreneurs are born, of course. Some entrepreneurs are born, but some are made also. This one bonabo pari. This is why bonabo je pari. That is the reason why we are teaching you entrepreneurship. The people who are studying the commerce departments, BCom, the people who are doing BCom in your college, they are having this paper of entrepreneurship development. That way, we are having BBAs, MBAs at Inaugural University, BComs, all are having entrepreneurship development paper. Why we have introduced this paper to these young boys and girls? Because we know that entrepreneurs can be made also. Society will not make. They will discourage. Parents will not make. They will discourage. But we teachers are there. Curriculums are there. Syllabuses are there, through which consciously we are trying to inculcate some entrepreneurial motivations, developments in your behavior. I mean, you can. Hey, you can do it. It's not told by the society. Society you can be no koi. Kintu teachers and syllabus you can. Now you have to come out of your, all boundaries. There we say that in entrepreneurship, there is a word, often the teachers and the actual entrepreneurs always, utter a word that is think outside of the box. Think outside of the box, directly, but you should think differently.
You should think differently. In my initial part of my discussion, I said, na, you don't think like other people are thinking. You give a different dimension to your thinking. When you are watching a thing, you don't give, you just don't think like what other people are thinking. You give a different dimension to that thing. তুমি চাবা ইয়াতে কি আছে আৰু কি নাই. Go for an analysis of that thing. That will create, or that will ignite some of the cells of your brain, and you will start thinking from a different perspective. That's why I said that entrepreneur তোমালোকে সব জন্ম হয় নহয়, কোনোবা আম্বানি জন্ম হৈছিল, পুৰণা কালত এজন আম্বানি জন্ম হৈছিল, পুৰণা কালত এজন টাটা জন্ম হৈছিল, বাট এতিয়া যিমান বিলাক আছে এতিয়া আমাৰ কোৰ্স কন্টেন্টতে আছে, আমি বনাব খুজি আছো entrepreneur। হা, যেনেকে ছাৰে কৈছে অলপ আগতে, তোমালোকে একদম কাজিৰঙাৰ ওচৰতে থাকা, কাজিৰঙাৰ ওচৰতে থাকিলে কাজিৰঙাৰ ওচৰত টুৰিষ্টৰ কাৰণে কি কি বিজনেছ হ'ব পাৰে, টুৰিজম ৰিলেটেড কি কি বিজনেছ হ'ব পাৰে, আৰু that's a box, come out of that, তুমি তাতে আৰু বহুত কিবা কিবি কৰিব পাৰা। যেতিয়া আমি বোকাখাট বুলি কওঁ, বোকাখাটৰ মানুহক চাগে বেলেগে বিজনেছ শিকাবই নালাগে। আমি যেতিয়া সৰুতে বাছত গুৱাহাটীলৈ গৈছিলো, আমি বোকাখাটত নামি নামি সদায় পেৰা কিনিছিলো, আৰু বোকাখাটৰ দুখনমান দোকানটো আছে, তোমালোকেতো আৰু ভালকে জানা, পুৰি চব্জি এইবিলাক আমি বোকাখাট মানে আমি বিজনেছৰ কথাই জানো। বোকাখাট মানে পেৰা, বোকাখাট মানে এয়া তোমাৰ পুৰি চব্জি আনক, আৰু বোকাখাট মানে সেইবিলাক আছে নহয়, কাজিৰঙাৰ ওচৰলৈকেতো কিমান বিজনেছ আছে। গতিকে বোকাখাট ইজ অলৱেজ এ বিজনেছ প্লেচ। তুমি কৰবাত যোৱা, চোৱা যে এইটো এক্সিষ্টিং বিজনেছতকে অলপ বেলেগকে তুমি কেনেকে কৰিব পাৰা, এক্সিষ্টিং বিজনেছটোকে তুমি এটা বেলেগ ডাইমেনশ্যন কেনেকে দিব পাৰা। That way you can go for entrepreneurship. Now there are some most commonly asked questions. যেতিয়া মই তোমাক মোটিভেট কৰিলো, আই এম টেলিং ইউ, ইউ শুড বিকাম entrepreneur, you should become entrepreneur, na, you are also motivated, you have seen my presentation, now you are at home, now you think over this question, how do I overcome my fear of not searching for a job? And মই টাউট ক'ব পাৰিব লাগিব মই আৰু চাকৰি নিবিচাৰো, I will be doing some business. So how will you do that? Are you confident enough? Are you confident enough to become a self-reliant person? তোমাৰ এই ভয়টোৰ পৰা ওলাই আহিব পাৰিবা নে নোৱাৰা? পাছত যদি সবে কয় বিজনেছ মোৰ ভালকে নচলিলে, সবে যদি কয় চাকৰি সময় বিচাৰতে চাকৰি কিয় নিবিচাৰিলি, চাকৰিটো এটা সাৰ্টেন সময় থাকে, after that you will not get that. So how will you come out of that? The fear, na? You have to make yourself ready. You have to be a very confident person that I'll be able to answer this question. See, there is an advertisement, na? There is an advertisement of Mountain Dew, probably. Dar ki aage jeet hai, right? I think that was of Mountain Dews. Dar initially you will always be facing the fears, and once you can overcome that fear, you are a successful person, right? You are a successful person. So here nobody can do much. Only you can be your own help. In the path of self-reliance, অন্য মানুহে যিমানে মোটিভেট কৰক বা ডিমোটিভেট কৰক, that is not the main thing. That will be there. Some people will always motivate you, some people will always demotivate you. But the thing is that you yourself have to make yourself so strong that if later on you can answer this thing. I didn't search for a job. As Bill Gates has said, I never searched for a job. As Ratan Tata said that, I never searched for a job. As Dhirubhai Ambani said, Dhirubhai Ambani said, I have quit my job. তোমাকে জানা না, ধীৰুভাই মানে বহুত সৰুতে চাকৰি টাকৰি এৰিছিল, মিডল ইষ্টত আছিলে, গুচি আহিলে ইণ্ডিয়ালৈ, আহি পেলাই বিজনেছ কৰিলে। এইবিলাক এতিয়া শুনিলে আমি ভাবো যে ইমান ডাঙৰ ডাঙৰ বিজনেছ হাউচৰ কথা কৈছে, বাট ধীৰুভাই আম্বানীৰ কথা তুমি যদি ভাবা নহয়, তেওঁ বহুত ডাঙৰ মানুহ নহয়, আমাতকেও কমহে আছিলে তেওঁলোকৰ ফেমিলি আৰ্নিং বিলাক, তাৰপাছতো তেওঁলোকে হ'বলৈ পাৰিছিলে। ইট ৱাজ এ মোটিভেশ্যনেল ষ্টৰিজ। And how do I deal with my worries of starting a business? Again, another thing, I can motivate you that you can start your business, but these worry bostutu, bhoy bostutu is something লোকে যিমান হেল্প কৰিলেও তুমি নিজক নিজে হেল্প কৰিবই লাগিব, then only you can come out of that. এই বস্তুকেইটা তোমাক কোনোবাই কিমান দিনত ছাপোৰ্টত ৰাখিব। This fear kind of thing is something you have to overcome at your own. Fear বস্তুটো is তোমাক society গুচাই দিব নোৱাৰে। কাৰোবাৰ সাহাৰা লৈ পেলাই তুমি বহুত দিনৰ কাৰণে ভয়টোৰ পৰা মুক্তি পাব নোৱাৰা। That's a problem. Then what do I do about all the negative comments that I get from people when I tell them that I want to be an entrepreneur?
Society, people will give you, very sarcastical comments. People will laugh at you. People will say, "Pagol hole etia business korche iman hoba porhi." You have to come out of that. Why I'm saying it, no, I can encourage you, books can encourage you, entrepreneurs can encourage you, the already established people can encourage you, but ultimately it is you. You have to make yourself very strong. If you are not making yourself strong, you are not good for entrepreneurship. And if you are not good for entrepreneurship, you are not good for anything. এনেকুৱা নহয় যে মই চাকৰি কৰিবলৈ যোগ্য নহয় কাৰণে entrepreneur হ'বলৈ যোগ্য নহয় কাৰণে মই চাকৰি কৰিম. These are not the facts. A person who is good at something, he will be good at everywhere. Like if you are a good manager, you will be a good entrepreneur also. If you are a good entrepreneur, you will be automatically a good manager, right? It's like that. So this is little bit older data. This data is not this year's data. I'm showing you something in my slide. This is not this year's slide, this year's data. This is 2-3 years back. You see, this is interesting to see. Like IIM, you understand, Indian Institute of Management, very important institutes of our country which makes managers for corporate. Out of these IIMs, every year some people come out as graduates, and out of those graduates 200 IIM people always decide to become entrepreneur. This is nowadays we are having 20 IIMs. When I took this data, there were 16 IIMs. Okay. So out of those IIMs, every year there's a batch of 300 people, and out of those 300 people in the whole year, just 200 automatically they choose for this entrepreneurship. Otherwise, IIMs, when you pass out from these IIMs, you get very good package in corporate. You're eligible for corporate, and corporate always look for some graduates passing out from IIMs. But you will find that nowadays there is a newer trend, and these people are they are enrolling themselves for this kind of things. Like, they are registering themselves for this kind of entrepreneurship. Then you will find that there are IITs in India right now. How many IITs are there? So IIT, how many IITs are there? There are 23 IITs, right? 23 IITs Indian. But at the time when I took this data, there were lesser IITs, and at the time also, you see, IIT, mainly people go to the IITs to become engineers, and some 1600 people, now this number is even more, some 1600 people always decide to come out of that, that circle of entering into corporate, and then they join entrepreneurship development activities. কিমান বিলাক আমি এইবিলাকত যেতিয়া IIM IIT মানুহ সোমাই, সিহঁতে একদম কৰোৰত পেকেজ পায়। কৰোৰত পেকেজ পোৱা মানুহবিলাকেও কি কৰে, এতিয়া কি হৈছে, there is a newer trend. There is a newer trend in IITs and IIMs. More than IIMs, in IITs, this trend is even more. People are becoming entrepreneurs. After that, I'll talk about, I cannot, as Principal Sir has said, I cannot carry on for a very long time period because it's such a vast subject. Here we are dealing with one full paper. So I'll show you only 1-2 slides, 1-2 concepts I shall be sharing, so that you can get a little bit of interest and can become later on entrepreneurs, or at least get impetus to become entrepreneurs. Here I'll be talking about entrepreneurial ecosystem. I'm happy to kuna entrepreneur entrepreneurship, this whole ecosystem is not there because that's a circle of this ecosystem where all these things should be there. Entrepreneur hobole karone society, all these things should be present. There should be a government policy, good government policy. Right now India governments are giving lots of emphasis to that. Then regulatory framework and infrastructure frameworks are there, government rules and regulations are there, and one more thing which is less in our northeast is infrastructure. Infrastructure, you understand, infrastructure hobole hole rasta ghat ebilak lagiboi. Then funding and finance. People say that we don't have money. যেতিয়া আমি লৰাটা খুদু যে বিজনেসম্যান হ'ব নেকি, he কয় যে I don't have money, my father was not a big person, we don't have money. But right now, if you go to the banks, if you go to the bankers, if you try to talk to them, you will understand that nowadays the banks are ready to give you loans to become entrepreneurs. But the thing is that you have to talk to the bankers, bank managers, and you should go with a very good business plan.
What we do in our entrepreneurship classes is that we teach our students to make a business plan. Business plan ekhon lage, etu birat important business plan thakatu ha. Business plan is something, you know, is a written document. Business plan is a written document. Ketiaba jodi bhobishyote beboshay korim boli bhabisa, bankor pra loan lom boli bhabisa, business plan ekhon bonuar kotha etiar pra chinta kora. Eta written document bankok lagiboi, hihoti hudibo, hihoti kisuman bostu hudibo jeneke tumi ki product banaba or ki service ba product you will be working with, and then they will ask you like, who are your customers, how will you be selling your products, how will you be advertising your products, and then they will ask you what kind of factory you will have, show us the things that will be required in the factory. Now they will be asking what kind of laborers you will be needing. You tell us whether this type of laborers are available in that particular place or not. They will be asking you like what kind of machineries you will be buying. Then they will be asking where from you will get this machineries. Dibrugarhat pai, Guwahatit pai, Kolikatat pai, where from you will buy. Then they will ask about the prices of this machineries. Hebila kudibo bisane. All eta business korim boli bhabile tumi keneke ki business koriba, kak bikiba, hune tomar tat kaam koribo, ei guti detail bilakere koite tumi ekhon plan likhe dibo lagibo. আৰু তেতিয়া বেংকত দিলেহে তুমি কি পাবা, বিজনেছৰ ফান্ডিং পাবা। বেংকত এতিয়া বহুত টকা সিহঁতে ফান্ডিং দিবলৈ ঘূৰি আছে, কাৰণ বেংকৰ এটা বিজনেছেই হৈছে সেইটো বিজনেছ লোন দিয়া। তো সেইটোৰ আমি এডভান্টেজ ল'ব লাগিব। We are unable to take that advantage because we do not know how to present ourselves in a better way. আমি ভালকে প্ৰেজেন্টেই নকৰোঁ নিজক। যেতিয়া বেংকৰ তাত যাওঁ চেলেং পেটেংকে যাওঁ, আমি কোনো হাতত বিজনেছ প্লেন নাই, লোন এটা লাগিছিলে বুলি কওঁ, কোনে তোমাক ইমান আনপ্ৰফেচনেলি গ'লে দিব, নিদিয়ে। তো বেংকাৰ বিলাকৰ বিশ্বাস হ'ব লাগিব নহয়, এই ল'ৰা বা ছোৱালীটোৱে সঁচাকে বিজনেছ এটা কৰিব আৰু আমাৰ টকাখিনি ঘূৰাই দিব। ফৰ দ্যাট ৰিজন having a good business plan is very important. Therefrom, this is a very important point. We could have spent 1 full hour on saying like how a business plan is made. That is like business plan you can make only the skeleton. তাৰ পাছত তুমি এখন এক্সপাৰ্ট কমেন্ট ল'ব লাগিব দেই। বিজনেছ প্লেনত এক্সপাৰ্ট কমেন্ট ল'বৰ কাৰণে তুমি কি কৰিব লাগিব, you should go to the CA না চাৰ্টাৰ্ড একাউন্টেন্টস। চাৰ্টাৰ্ড একাউন্টেন্ট বিলাকে হেতুত এটা ফাইনাল টাচ দিব, গোটেই ধুনীয়াকে তোমাক এবাৰ চাই মেলি দিব। তোমাৰ এটা ফিজ ল'ব অফকোৰ্স, কিন্তু বেংকৰ পৰা যেতিয়া লোন পাবা নহয়, সেই লোনটোৰ লগত আকৌ তোমাৰ সেই এক্সপাৰ্টক যিটো ফিজ দিলা সেইটো ইনক্লুডেড হৈ থাকে। সেইকাৰণে নিজে যিটো ভাবা এখিনি বনাবা, ধুনীয়াকে বনাই পেলাই লাষ্টত ফাইনেল টাচটো এজন CA ওচৰত লৈ যাবা, দেখুৱাবা, ক'ব তেওঁ, তাৰপিছত প্লাছেছ এণ্ড মাইনাছেছ দেখাই দিব, তাৰপিছত you can submit it to the bank. Then there should be a whole culture. As just few moments ago, I have shared with you the culture between Ohomia people and the Gujaratis, how the Gujarati culture is a business culture. Then having mentors and advisors in the society is very important, but we rarely get. But as teachers, we are trying to motivate the students. Then universities have got this one. Universities have got incubation centers. University have got incubation centers. বহুত ইউনিভাৰ্সিটিত কিছুমান সেল থাকে যেটোক আমি ইনকিউবেশন সেন্টাৰ বুলি কওঁ। আৰু ইনকিউবেশন সেন্টাৰটোত কি কৰে, আমাৰ যিবিলাক ল'ৰা ছোৱালী এন্টাৰপ্ৰেনিয়ৰ হ'ব খোজা, আমাৰ ডিব্ৰুগড় ইউনিভাৰ্সিটিতো ইভেন ইনকিউবেশন সেল আছে জানানে, IIT আৰু IIMs বিলাকতো আছেই। তো সিহঁতে কি কৰে, যিবিলাক ল'ৰা ছোৱালী এন্টাৰপ্ৰেনিয়ৰ হ'ব খোজে সিহঁতক পুৰা হেল্প কৰি দিয়ে। Then there comes education and training. Education, special education আছে। মই তোমাক কৈ আছো, তুমি যদি এন্টাৰপ্ৰেনিয়ৰ হ'ব খোজা, if you take admission in IITs, no, IIMs have got special courses on entrepreneurship. Even আমাৰ যে গুৱাহাটীত আছে হেৰি ইণ্ডিয়ান ইনষ্টিটিউট অফ এন্টাৰপ্ৰেনিয়ৰশ্বিপ, IIE গুৱাহাটীতে আছে জানানে, তাতেও একদম তোমাৰ ফুল কোৰ্স দিব এন্টাৰপ্ৰেনিয়ৰশ্বিপৰ ওপৰত, আৰু বহুত ট্ৰেনিংও হৈ থাকে তাতে। Those are the educational and training possibilities if you seriously want to make yourself an entrepreneur. Why using the word seriously? Because you have to be serious about your own future. Sakori napalehe bebokhai korim, you take it out of your mind. Hetu nohobo aru teneke. Tumi jodi bhaba je ma korim seriously after this graduation, I will take one course on full entrepreneurship and I will establish myself as an entrepreneur. That kind of jill is required. Then human workforce. Human is the most important person. I'm a teacher of human resource management, so I understand to have some good business in the society, you have to have some, kind of environment where this available human resources are available. So our India ki hoise problem to moi tomak koisu bare 25 lakh unemployed ase, kintu unemployed bilakor kono skill nai, education nai,
So there should be some kind of government policy, etc. If you look at China, you see China is a nearby country near to us, and they are developing tremendously. Because there is a thing like they know how to create this human capital or how to create this workforce. For this, what they are doing is that in China, tumi jana ne enekwa BA নপঢ়ায়। চাইনাত কি হয়, সিহঁতক টেকনিকেল এডুকেশ্যন দিয়ে। সিহঁতৰ 5,000 মান পলিটেকনিক স্কুলে আছে। 5,000 মান দেশখনত পলিটেকনিক স্কুল আছে। ল'ৰা ছোৱালীবিলাক স্কুলৰ পৰা ওলাই এনেকুৱা স্কিল ইনষ্টিটিউটত সোমাই যায়। BA পঢ়ি নাথাকে। BA পঢ়িব, আমাৰ চাকৰি বিচাৰিব, গভৰ্ণমেণ্টে চাকৰি দিব নোৱাৰে, অকল বাকী থাকিব টেটৰ টিচাৰ্ছখিনি। সেইখিনিয়ে দিয়ে আৰু কেনেকৈ ইমানখিনি মানুহক কেটাৰ কৰিব? দেট কেনট বি ডান। So there should be some government side initiative is required on this case. Then you have to have a local market. Of course, India is a large country. We are having a very good local market. At the same time, we have got a global market also. Nowadays, there is globalization. Hence, everywhere there is market. What am I calling? Jodi sare koar nisna tumi fuller business yat kora, fuller business or karne global market potiabo pariba. Rongalao nisna ta bostu. Rongalao nisna bostu to jitu agote ami importance diya nasilu. Etia so Middle East ole ekdom pura plain ot uthai play potiai dise. Mute outlook to botli goise. Outlook to বদলাব পাৰিব লাগিব। That is it. So this thing was there. Okay, can we go further? Yes, ma'am. Yes. The time limit is also there. Na? How much time you have made a limit for this conversation? Time You লাগিব can না? go for another. Huh? Yeah, you can go for another 10-15 minutes, ma'am. Okay, I'll talk for 5 minutes more. After that, we'll go to discussion. কাৰণ এইখিনি কথা কৈ থাকিলে কেতিয়াও জীৱনত শেষে নহব। সিহঁতৰ লগতো অলপ কথা পাতো, কিবা কিজানি ওলায়ে। Right. লাগিলে পাছত আমি কেতিয়াবা আৰু কথাও পাতিব পাৰিম, ইনফৰ্মেলিও কেতিয়াবা কথা পাতিব পাৰিম, সিহঁতৰ কিবা জানিবলৈ থাকিলে। Okay. Yes, ma'am. Thank you. Now we'll go to this slide just to tell you like what are the sources. What are the sources of business or product? মানে there are two things. Eta hoise product boli ko, the other is services. You might be knowing, the commerce people already know, the economics people they already know. Ami jetia do business, we are talking about two kinds of things. Kisuman hoise product which are tangible, subo pare sabo pare, and there are some services. Moi je jiman bela mobile phone par arambho kori laptop leke byabohar korso, all these are products because these are tangible, sabo pare subo pare. But when I go to a hospital and I take service from the hospital, that is a kind of service. I took service boli koy. Moi jeta school ole potiai diu for losoli kisumana, that is a service sold by the schools. So where from you will get these ideas? Simply you go to market and find out the gap. Go to the market and observe what are the products and what people are looking for. Ki nai muk eta laptop lage, বজাৰত গলে গম পাব, বহুত মানুহে কব মোক এটা ল্যাপটপ লাগে। ল্যাপটপটো বেটাৰীটো 24 আৱাৰ্ছ চলিব লাগিব। দ্যাট ইজ গ্যাপ। ল্যাপটপ অলৰেডি আছে, মানুহে কি বিচাৰি আছে? 24 আৱাৰ্ছ চলিব পৰা এটা বেটাৰী বিচাৰি আছে, ৰাইট? সো তেনেকুৱা ধৰণে যিবিলাক বস্তু মানে আছে, থকা প্ৰডাক্টবিলাকত আকৌ কি বিচাৰি ফুৰিছে? এই চশমাখন মই পিন্ধি থাকো, মই চশমাখন য'তে ত'তে এৰো, এনেকুৱা কিবা এটা আছে নেকি চশমাখন বাৰে বাৰে ধৰি ৰাখিব পৰাকে? মোক চেইনডালটো অলপ অসুবিধা হয়, তাতকৈ সুবিধাজনক কিবা আছে নেকি? উই আৰ লুকিং ফৰ দোজ থিংছ। দ্যাট ইজ হোৱাট ইজ গেপ। তুমি মানুহবিলাক কাষ্টমাৰবিলাকক চাই গম পাবা হোৱাট দে আৰ লুকিং ফৰ। যিটো তুমি প্ৰভাইড কৰিব পাৰা, তাৰমানে ইউ আৰ establishing yourself as an entrepreneur. You just look at the imports and exports of a country, what we are importing, what we are exporting. Now যেতিয়া দেখিলা যে তুমি ৰঙলাও এক্সপোৰ্ট কৰি আছে, oh that's a market. তুমি যেতিয়া দেখিলা যে নৰ্থ ইষ্টৰ আন ৰাজ্যবিলাকৰ পৰা ফুল এক্সপোৰ্ট কৰি আছে বিদেশলৈ, oh that's a business. That way, if you read the policies of the government of India, many a times you will come to know that import যেটো সাবস্টিটিউট কৰিব পাৰি। ইম্পোর্ট কৰিলে আকৌ আমাৰ বহুত খৰচা হয় নহয়, ইম্পোর্টত বহুত ডলাৰ বিদেশলৈ ওলাই যায়। বিদেশৰ পৰা বস্তু কিনাটো আমি ইম্পোর্ট কৰো। তো গভৰ্ণমেণ্টে এনেকুৱা কিছুমান পলিচি বনাই যিবিলাকৰ পৰা কোৱা হয় যে ইম্পোর্টত তুমি যদি ইম্পোর্ট সাবস্টিটিউট কৰিব পাৰা, মানে ইম্পোর্ট নকৰাকে হোৱা তেনেকুৱা কিবা প্ৰডাক্ট যদি ইয়াতে কৰিব পাৰা, গভৰ্ণমেণ্ট উইল গিভ ইউ সাম কনসেশনস। ফৰ দ্যাট again something is required. It is like তুমি পঢ়িব লাগিব, নিউজ পেপাৰ এভৰিডে পঢ়িব লাগিব। নিউজ পেপাৰত তুমি বিজনেছ পেজটো পঢ়া নে কেতিয়াবা? কেতিয়া নপঢ়া। ক'ৰ পৰা বিজনেছমেন হ'বা? যদি বিজনেছমেন হ'বলৈ মন আছে, তুমি সেই নিউজ পেপাৰৰ বিজনেছ পেজটো পঢ়িবা। সেই বিজনেছ পেজটোতে বিৰাট ইম্পৰ্টেণ্ট থাকে। পলিটিক্স ইজ নট ইম্পৰ্টেণ্ট। পলিটিক্স ৰিভলভছ এৰাউণ্ড ইকনমিক্স। ইকনমিক্সে পলিটিক্স তোমাৰ কণ্ট্ৰল কৰে।
চাবচোন ইণ্ডিয়াৰ ভিতৰত সেইকেইটা জাতিহে পাৱাৰফুল, সেইকেইটা কমিউনিটিহে পাৱাৰফুল, যিকেইটা কমিউনিটিত বহুত বিজনেছমেন আছে। ইণ্ডিয়ান পলিটিক্স চোৱা নহয়, পাঞ্জাবিজ আৰ পাৱাৰফুল, ইণ্ডিয়ান পলিটিক্স চোৱা গুজৰাটিজ আৰ পাৱাৰফুল, ইণ্ডিয়ান পলিটিক্স চোৱা মহাৰাষ্ট্ৰিয়ানছ আৰ পাৱাৰফুল। ইফ ইউ লুক এট ফ্ৰম আদাৰ চাইড ইউ উইল ফাইণ্ড দেট মহাৰাষ্ট্ৰিয়ানছ বিলাক একদম বহুতবিলাক ইকনমিকেলি ষ্ট্ৰং, হা, গুজৰাটী বিলাকতো নকওঁৱেই কিমান ষ্ট্ৰং, পাঞ্জাবীটো আধামান বিদেশতে আছে ইমান টকা পঠিয়াই। যিবিলাক কমিউনিটি ইকনমিকেলি ষ্ট্ৰং সিহঁত পলিটিকেলিও ষ্ট্ৰং হয়, হা। আৰু সেইবিলাক হ'বৰ কাৰণে কি কৰিব লাগিব, তুমি নিউজ পেপাৰ চাব লাগিব, চকু কাণ খোলা ৰাখিব লাগিব, ক'ত ইম্পৰ্ট ক'ত এক্সপৰ্ট হৈছে জানিব লাগিব। তোমালোকে চাগে বহুতে নাজানাও যে ৰঙালাও এক্সপৰ্ট হৈ আছে। So new technology is there, new technology ৰে তুমি বিজনেছ ষ্টাৰ্ট কৰিব পাৰা। আমাৰ উদ্ধৱ ভৰালী আছে, আই ডোন্ট নো হাউ মেনি অফ ইউ নো উদ্ধৱ ভৰালী। আমাৰ উত্তৰপাৰত উদ্ধৱ ভৰালী আছে, উদ্ধৱ ভৰালী একদম কিমান বিলাক পেটেণ্ট আছে, হা। উদ্ধৱ ভৰালীয়ে বনোৱা বহুত মেচিনৰ পৰাও কিছুমানে ব্যৱসায় কৰিছে। Please mute yourself, someone's microphone is on, yeah. Then social and economic trends, society তুমি ট্ৰেন্ড বিলাক চাই পেলাই গম পাবা। যেনেকে এটা ট্ৰেন্ড কি ৰেষ্টুৰেণ্ট বাঢ়ি গৈ আছে, ৰেষ্টুৰেণ্ট কিয় বাঢ়ি গৈছে, আমাৰ সোসাইটিৰ এটা ট্ৰেন্ড হৈ গৈছে যে আমি এটা বাহিৰত খাওঁ। When we were small at the time, our father did not take it out for dinner, you know, but my husband, he is very overwhelmed when we want to go to outside and have food outside, you know, dinner bahirat khabole birat bhal pa. That's a changing social trend. Take opportunity of that. And that social change is happening. I mean, iman besi restaurant ot khabole bhal pa hoise, the behind the reason is there, as I said, you know, written together, social and economic trend to change hoise, he karone amar societal changes are there. When sick unit konoba eta bostu sick units are those productive, and this is not productive because many times the people who are working with it, the entrepreneur are unable to run it. At the time they sell it, and when someone sells it, someone buys it, and the person who buys it, he makes it workable. Sick units can also be made workable, you know. He karone to ame koiso jagirodo to paper mill to konoba kinilo jodi kinilo, konoba workable banai jodi banao. That is also another way how you can make yourself a businessman. Then trade fairs, I mean trade fairs ot eni jao ekku na sao tat, kintu international trade fair বিলাক গুৱাহাটীতো হয় নহয়, দিল্লীতো হৈয়ে থাকে। যেতিয়া যোৱা চাবাচোন বাংলাদেশৰ পৰা ষ্টল খনে কি কৰিছে, আফগানিস্তানৰ পৰা অনা ষ্টল খনে কি কৰিছে, পাকিস্তানৰ ষ্টল বিলাকে কি দিছে, তাৰ পৰা চাইছে আমি বিজনেছ আইডিয়া পাই যাওঁ। So this is not an all exhaustive, মই সব ইয়াতে নাই, কিছুমান আছে আৰু সেইবিলাকেৰে মই তোমাক দেখাইছো যে কিহত বিজনেছ কৰিব পাৰি। কিছুমান সিম্পল কথা জানানে, কিছুমান সিম্পল কথা, যেনেকে আমি বহুত বিলাক বস্তু এটা পাইছো। গাড়ী ইমান ডিলাৰ আহি গ'ল না, ইমান গাড়ী ডিলাৰ আহি গ'ল, কিন্তু গাড়ী সাৰ্ভিসিং কম। একে কিখনৰ ওপৰত সাৰ্ভিসিংত ডিপেন্ড কৰিব পাৰে, গোটেই সাৰ্ভিসিং বিলাক এটা তোমালোকে লৈ ল'ব পাৰা। মোবাইল ফোন এটা তোমাৰ বেয়া হওকচোন, যেতিয়া তুমি তাত ডিলাৰত নিবা ভাল কৰিবলৈ, যেতিয়া সাৰ্ভিস চেণ্টাৰত নিবা এমাহ পেলাই থৈ দিয়ে, তুমি দেখোন আৰু ভাল, তুমি একদম পুৰা এখন ধুনীয়া সাৰ্ভিসিং চেণ্টাৰ বনাই দিব পাৰা। তেনেকুৱা ধৰণে এতিয়া ইমান আমাৰ মডাৰ্ণ এপ্লায়েন্সেছ বস্তু আহিছে না, ফ্ৰিজ এচিজ ইমান বস্তু আহিছে, কিন্তু ভাল কৰা যিটোক আমি সাৰ্ভিস বুলি কওঁ না, সিহঁতি অকল ডিলাৰ বিলাকে বিক্ৰীহে কৰে, তাৰ পাছত তুমি ভাল ক'ব দিলে বহুত টাইম লগাই বা ইণ্টাৰেষ্টটো নেদেখায়। সো গাড়ীৰ পৰা আৰম্ভ কৰি ফ্ৰিজলৈকে আমি যিমান বস্তু কিনিছো, সব বস্তু ভাল কৰাৰ কাৰণে সাৰ্ভিসিঙৰ কাৰণে এটা ডাঙৰ বজাৰ খোলা আছে। জাষ্ট তুমি চাবা যে বজাৰত কি চলি আছে আৰু তুমি তাত কি এড কৰিব পাৰা। সেই বস্তুটো সেইটো যে তুমি তেনেকুৱা ধৰণে চাবা, সেইটো তোমাক এটা বিজনেছৰ হেৰি দিব। কিমান বিজনেছমেন আমাৰ আছিলেই নহয়, আমাৰ যে এতিয়া আমি চাওঁ, আমাৰ লক্ষ্মীনাথ বেজবৰুৱা বিজনেছমেন আছিলে। আমিতো লক্ষ্মীনাথ বেজবৰুৱা বিজনেছমেন বুলি নাচাওঁৱে, আমি চাওঁ সাহিত্যিক বুলি। লক্ষ্মীনাথ বেজবৰুৱা বহুত ডাঙৰ বিজনেছমেন আছিলে, কলিকতাত বিজনেছ কৰিছিলে। লক্ষ্মীনাথ বেজবৰুৱাৰ লগতে ভোলানাথ বৰুৱা আছিলে, সাউথ ভোলানাথ বৰুৱা, বি বৰুৱা কলেজ আছে নহয় গুৱাহাটীত, তেনেকুৱা বহুত বি বৰুৱাৰ নামত বস্তু আছে। তো তুমি সেইবিলাক মানুহ, সেইটো মই সাহিত্য চৰ্চা কৰিছিলে, আৰু সেইবিলাক মানুহ একদম বহুত ডাঙৰ বিজনেছমেন আছিলে। তুমি জানা সাউথ ভোলানাথ বৰুৱা জন্ম হৈছিলে 1953, আৰু সেই মানুহজন তাহাঁতি তেতিয়াই কলিকতাত তেখেতসকলে কেনেকুৱা ডাঙৰ বিজনেছ কৰিছিলে। আমাৰ মণিৰাম দেৱান আছে না, মণিৰাম দেৱানক আমি স্বাধীনতা সংগ্ৰামী বুলি জানো, কিন্তু মণিৰাম দেৱান যে আমাৰ আটাইতকৈ ডাঙৰ চাহ ব্যৱসায়ী আছিলে সেইটো আমি নাজানো, বহুত কম জানো। এইবিলাক মানুহ আমাৰ একদম এতিয়াৰ কথা নহয়, এতিয়া এন্টাৰপ্ৰেনাৰশ্বিপ শিকা তুমি একদম মটিভেশ্যন নিজে পাবা। তোমাৰ জেগা বোকাখাট অলৰেডি বিজনেছ প্লেচ, মই তোমাক ক'লোৱে তোমাৰ বোকাখাটক মই কিয় জানো,
তোমাক মই কৈছো এই অসমীয়া মানুহবিলাক কিমান ডাঙৰ ডাঙৰ পুৰণি মানুহবিলাক যিবিলাকক আমি সাহিত্যিক বা স্বাধীনতা সংগ্ৰামী বুলি জানিছিলো তেওঁলোকো কিমান ডাঙৰ ডাঙৰ এন্টাৰপ্ৰেনিয়ৰ সো আমাৰ উদাহৰণ ধেৰ আছে আমাক বেলেগে মোটিভেট কৰিবই নালাগে আমি একদম ভিতৰৰ পৰা মোটিভেটেড মানুহ এতিয়া খালি প্ৰবলেমটো কি হৈ গ'ল যে তোমালোকৰ যিটো জেনাৰেশ্যন এইটো জেনাৰেশ্যনে চাকৰি বিচাৰি থাকে দ্যাট ইজ দ্য প্ৰবলেম আৰু চাকৰি যে আমি ইমানটা বিচাৰো চাকৰি নাই আৰু তাৰ কাৰণে বহুত কৰাপশ্যন হয় therefore I urge upon you মই তোমাক ৰিকুৱেষ্ট কৰোঁ মই তোমাক যিমান পাৰোঁ মোটিভেট কৰিম আমি যে you try to become entrepreneurs খালি অকমান নিজে চিন্তা কৰা কেনেকুৱা ধৰণে কি কৰিব পাৰি ইন্টাৰনেটত খুব চাবা যে কি বিজনেছ কৰিব পাৰি কেতিয়াবা কিবা এটা বস্তু তোমাৰ সিমিলাৰ আহি যাব থাকা বিজনেছ বিলাকৰ পৰা বোলে একো আইডিয়া পোৱা নাই মই তোমাক এই লিষ্টখন দিছো না এই লিষ্টখন চোৱা নিউজ পেপাৰ বিলাকৰ বিজনেছ পেজটো চোৱা ইন্টাৰনেটত খুব চোৱা যে tourism related business কিমান হ'ব পাৰে tourismত কিমান যে আমাৰ নিচিনা নৰ্থ ইষ্টৰ জেগাত যে বিজনেছ হ'ব পাৰে তুমি সেইটো চালেহে গম পাবা so I have got so many things to tell কেতিয়াবা তোমালোকে ইউনিভাৰ্চিটি আহিবা ইউনিভাৰ্চিটিত আমি আকৌ কথা পাতিব পাৰিম long 1 hour we will talk on that so for today I think I should not go beyond that okay can you hear me Khanti Sayam Maido, can you hear me? Yes, ma'am. So should I stop myself here at this point? We should go for some discussion. Like if they ask me some questions, I'll take up the questions. Yes, sir. Yes, ma'am. Yes. Okay, ma'am. Question সুধিব পাৰা তোমালোকে question তোমালোকে question সোধা মেমক এতিয়া কৰি থাকিলে মোৰ খালি ভিডিওটো নোহোৱা হৈ গ'ল নহয় মেডাম মোৰ ভিডিওটো আজি ভাল অকমান মানে মোক প্ৰবলেম দিছে one sec শশাংক বাইদেউ Hello? 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 কুৱেশ্যন আছে নেকি চেট বক্সত চোৱাচোন যদি মেমে এতিয়া ডিসকাশনৰ কাৰণে সময় দিছে ঠিক আছে মই দিছো মই অলপ টেকনিক্যাল প্ৰবলেমৰ কাৰণে ওলাই দিব লগা হৈছিল ঠিক আছে হ'ব Thank you, ma'am, for your nice presentation, excellent presentation. thank you sir Actually, there were some technical problems, so I missed the last part. Actually, sorry for that. okay I was searching for you like I was uttering Saikya where has gone Yeah, suddenly I actually it was turned off actually. So yes, I couldn't know why this happened actually. Sorry for that actually. no this keeps on happening you see so much Yeah, problems this is the problem of this online things. Right, it will always be there despite of that we are doing that much now this is good progress in like Yes, ma'am. Thank you for a very energetic and very I can say I can't say that very technical because you said in a very simple words and about entrepreneurship and other things. প্ৰথম অৱস্থাত actually আমাৰ ষ্টুডেণ্টে ভাবিছিলে যে কেনেকুৱা ধৰণৰ হ'ব পাৰে entrepreneurship শব্দটো আৰ্টছৰ ষ্টুডেণ্টৰ কাৰণে বহুত actually হেৰি হয় বহুত কমন নহয় একচুৱেলি শব্দটো বাছ উদ্যমী শব্দ ব্যৱহাৰ কৰাৰ কাৰণে হয়তো তেওঁলোকে বুজি পাইছে যে কেনেকুৱা ধৰণৰ হ'ব পাৰে চ' থেংক ইউ কমাৰ্চৰ ষ্টুডেণ্টৰ কাৰণে নতুন নহয় একচুৱেলি কমাৰ্চৰ ষ্টুডেণ্টৰ কাৰণে শব্দটো নতুন নহয় তেওঁলোকে জানে শব্দটো বাট আৰ্টছৰ ষ্টুডেণ্টৰ কাৰণে অকণমান শব্দটো আমাকে নতুন আছিল বাট নতুন মানে কি এণ্টাৰপ্ৰিনাৰশ্বিপ শব্দটোহে নতুন একচুৱেলি কিন্তু গোটেই যিটো আমাৰ ছিষ্টেম আছে যিটো চলি আছে সেইটো কিন্তু নতুন নহয়
এনেকুৱা বহুত ধৰণৰ নতুন entrepreneurs আমি দেখিবলৈ পাওঁ ঠিক আছে চ' মেম কিছুমান কুৱেশ্যনছ আছে দুটামান কুৱেশ্যন আমি ইউটিউব লাইভতো কিছুমান কুৱেশ্যন আহিছে সাত এটা বস্তু আমি Excuse me, sir. Ma'am, এক্সকিউজ মি প্লেটফৰ্মত নাই মেম ওলাই গ'ল প্ৰবলি নেটৱৰ্ক ইছ্যু অকণমান ৰৈ দিয়ক নেকি No, I'm ঠিক আছে here. ঠিক আছে I'm Oh, here. okay. Can you see me? Okay, ma'am, you are available now. Okay. Yes, because I have logged in from a different device now. Okay, it okay, no showed problem. Aradhana Bodhagur left, so I assumed that you had some network issue. Ma'am. Oh yeah, ma'am, I am using my mother's phone now. No problem, ma'am. So, ma'am, actually, there is a question, very, I think, very preliminary, I think. Do I really need to have someone from technical background to start my business because I am not an expert in running a business? No, not at all. What is required is that your interest. তোমাৰ ইন্টাৰেষ্ট Okay. কি তুমি সেই বস্তুটোৰ কাৰণে এনেকুৱা টেকনিকেল নলেজ থাকিবই লাগিব এইটো কথা নহয় টেকনিকেল নলেজ থাকিলে ভাল আৰু IITs বিলাকৰ কথা যে মই ক'লো তাৰে পৰা চাগে তোমাৰ লাগিলে তাতে মানে কি হয় IIT ল'ৰাবিলাকৰ বহুতবিলাক টেকনিকেল নলেজ থাকে তাৰে পৰা কি হয় বিজনেছটো ইনিচিয়েট কৰি যোৱা সহজ হয় But if you are not a technical person, then also lots of avenues are there. You don't go for those technical things which are beyond your capacity. You concentrate on the other areas where you can do your business well. Some normal kind of businesses, that kind of high technology is not required. You go for those kind of businesses. We keep a scientific come business. So technical knowledge helps you and it helps some very high technological kind of businesses but for normal kind of businesses you don't need it you just look at periphery how many people are technically very sound ইমানৰ চাৰিফালে সবে ইঞ্জিনিয়াৰে নহয় না সবেই কৰিছে ইভেন স্কুললৈ নোযোৱা কলেজলৈ নোযোৱা মানুহে বিজনেছ কৰিছে সো বিজনেছ বস্তুটো বুজি পাব লাগিব তুমি হাতে কামে একো কৰিব নালাগে খালি বুজি পাব লাগিব বস্তুটো কোনটো বস্তুত ডিমান্ড আছে কোনটো বস্তুত ডাইৰেকচন আছে কোনটো বস্তুত পসিবিলিটি আছে যেটো আমি মোৰ থাকি গল ক'বলৈ সেইবিলাক বহুত বস্তু এইবিলাক আৰু ৰেগুলাৰ ক্লাছ সদায় কৰি থাকিলে পোৱা যায় মাৰ্কেট পটেনশিয়ালটো তুমি চাব লাগিব তুমি যদি দেখা যে বস্তুটো মাৰ্কেট পটেনশিয়াল আছে তেতিয়া হলে তুমি সেইটো কাম কৰিবলৈ আৰম্ভ কৰিব পাৰা এই টেকনিকেলটো মনৰ পৰা উলিয়াই দিয়া টেকনিকেলটো একো নহয় Okay, thank you, ma'am. মই ভাবিছোঁ তেওঁলোকৰ আইডিয়া এটা হৈছে যে actually we don't need a technical background to start a business actually. That was the first question. আৰু এটা question, ma'am, it may boost our business from financial aspects to gathering better market share. Ma'am, mute হয়েছে আপনার You see, there are so many schemes. Government schemes are large number of government schemes are there. Instead of looking for those schemes, you first decide what kind of business you will be doing. Your interest is the first thing, and after finding out your own interest, you go to a banker, you talk to the banker, you make a network with the other businessmen, and therefrom you will get the practical idea. Merely knowing about different kinds of policies, that are 1,000 policies are there. So those policies actually you will be navigated better by the bankers. এটা বস্তুৱে থাকে entrepreneurship that you should be a person with good networking skill. You should have some good businessmen, some experts and some bankers in your periphery. তুমি জানা মানুহবিলাকৰ ভিতৰত কিছুমান বেংকাৰকো ৰাখিবা যদিহে তুমি বিজনেছ কৰিব খুজিছা স্পেচিফিকেলি এটা বিজনেছৰ কথা ভাবিবা তাৰ পাছত তুমি তেওঁলোকৰ লগত কথা পাতা আগতে তুমি ঢেৰ স্কিম বিলাক চাই ল'বা চাই লৈ পেলাই তাৰ পৰা কিবা এটা কৰিম বুলি ভাবিলে নহব তোমাৰ ইন্টাৰেষ্টটো ক'ত আছে প্ৰথম কথা সেইটো ভাবি ল'বা তাৰ পাছত যেতিয়া তুমি বেংকৰ এক্সপাৰ্টৰ ওচৰলৈ যাবা they will give you the best suitable policies for you. Thank you, ma'am. Actually, এটা মোৰ নিজৰ এক্সপিৰিয়েঞ্চো আছে মই আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ সেইটো হৈছে যে when I was doing my refresher course in Nehu, Shillong, তাত মানে এটা বস্তু এজন প্ৰফেচৰ এজন ৰিসোৰ্চ পাৰ্সন এটা মানে টপিক আনিছিলে যে কেনেকৈ অলপমান এণ্টাৰপ্ৰেনিউৰশ্বিপ চাইছোঁ
সেইটো হ'ল যে মানে ৰেগুলাৰ প্ৰেজেণ্টেশ্যনটো আমি কেনেকৈ কৰিম আমি ধৰক তেখেতে বেম্বো শ্বুটৰ কথা কৈছিলে বেম্বো শ্বুট বেম্বো শ্বুট কেন বি a very good source of প্ৰেজেণ্টেশ্যনটো একচুৱেলি প্ৰপাৰলি নকৰে বটলিংটো ভাল নকৰে লেভেলিং ভাল নকৰে চফাকৈ নাৰাখে চ' সেই তেনেকুৱা ধৰণৰ কথা এটা মোক জাষ্ট মনলৈ আহিলে মই ৰিফ্ৰেছাৰ কোৰ্চৰ কথাটো কওঁতে এটা মানে হেৰি যিটো কোৱালিটি মেইনটেনেন্স আমি কোৱালিটি ৰাইট ৰাইট মেইনটেনেন্সটোত একদমেই গুৰুত্ব নিদিওঁ এতিয়া আমাৰ ইমানবিলাক আত্মসহায়ক গোট আছিলে আত্মসহায়ক গোটৰ কাহিনী ঢেৰ হ'লগে পিছলৈ এইবোৰ বেলেগ কথা কিন্তু যিখিনি আত্মসহায়ক গোট প্ৰথমতে আছিলে তেওঁলোকে যিবিলাকে মানে ব্যৱসায় কিছু কৰিছিলে মোৰ চিনাকি মানুহো আছিলে তেওঁলোকে যেতিয়া সেই বিহু চিহুৰ সময়ত বস্তুবিলাক বিক্ৰী কৰে সেই বস্তুবিলাক মানে তেওঁলোকৰ কোৱালিটিটো বৰ বেয়া আছিলে এই ধৰক তিল পিঠা এটা বনালে তিল পিঠাটোৰ ভিতৰত নামতহে তিল পিঠা কোৱালিটি মেইনটেনেন্সটো আমাৰ মানে এতিয়াতো আপোনাৰ ইমান ইণ্টাৰনেশ্যনেল প্ৰডাক্ট আহি গ'ল আপুনি আজি হেৰিত যাওক আপুনি বিগ বাজাৰত যাওক একদম ইণ্টাৰনেশ্যনেল বেম্বু শ্বুট আহি গ'ল ন ইণ্টাৰনেশ্যনেল বেম্বু শ্বুটৰ যেতিয়া ইমান ধুনীয়া ধুনীয়া বটল আহি গ'ল তাৰপাছত আমাক যদি ইয়াতে লেতেৰা পেতেৰা বেয়াকে বান্ধি দিয়ে তেতিয়াহ'লেতো আমি কেতিয়াও নাখাম সেই যিজন এণ্টাৰপ্ৰেনিয়ৰ থাকে সেই এণ্টাৰপ্ৰেনিয়ৰসকলৰ সেই কোৱালিটি বস্তুটোত কিন্তু জোৰ দিব লাগিব কাৰণ মাৰ্কেট ইজ ভেৰি গ্ল'বেলাইজ নাও মই ইয়াতকে ভাল আৰু চফাকে যদি পাওঁ থাইলেণ্ডৰ পৰা অহা কেইটা সেইখিনি মই কিয় নিকিনিম আপোনালোকৰ ওপৰৰ ফালে খুব বৰষুণ দিছে শইকীয়া বৰষুণ নাই দিয়া মই বৰষুণৰ নিচিনা শব্দ এটা পাই আছো নাই ফেনখন চলি আছে কাৰণে হ'ব পাৰে অ'কে মেম আৰু এটা কুৱেশ্যন আছে কাজি নেমুৰ ওপৰত এটা মানে কুৱেশ্যন এটা আছে কাজি নেমু যিটো আমাৰ ৰিচেণ্টলি ইউকেলৈ এক্সপৰ্টো হৈছে চ' কুৱেশ্যনটো হৈছে চিমিলাৰলি প্লিজ লেট আছ ন' হাউ কেন উই ফাইণ্ড আৱাৰ পইণ্ট অফ কণ্টেক্ট ইফ উই ৱান্ট টু এক্সপৰ্ট আৱাৰ লোকেলি প্ৰডিউচ প্ৰডাক্টছ দেট ইজ প্ৰডিউচ ইন আৱাৰ ষ্টেট অনলি আৰু আটাইতকৈ ভালকে এইটো ডেভেলপমেণ্টৰ কাৰণে আমাৰ প্ৰত্যেকখন জিলাতে হেৰি আছে নহয় ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰি অফিচ বিলাক আছে নহয় DICC যিটো কওঁ আমি ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিয়েল এণ্ড কমাৰ্চিয়েল চেণ্টাৰ যিটো থাকে আপুনি DICC অফিচত যাওক আপোনাক ধুনীয়াকে তুমি যোৱা ষ্টুডেণ্টক কৈ আছো তুমি যোৱা তোমাক ধুনীয়াকে ৰুট সিহঁতে গাইড কৰি দিব ক'ৰ পৰা কেনেকে ক'লৈ যাব পাৰি DICC টো মেইন এখন জিলাত সেইকাৰণে গভৰ্ণমেণ্টে DICC টো থৈছে গভৰ্ণমেণ্টক বিজনেছটোক মানে হেৰি দিবলৈ ঠিক আছে মেম থেংক ইউ মেম আৰু এটা কুৱেশ্যন আমি সুধিব পাৰোঁ সেইটো হৈছে যে জেনেৰেলি এণ্টাৰপ্ৰেনিয়ৰসকলে বা এণ্টাৰপ্ৰেনিয়ৰ কওঁ নকওঁ নাজানো আমি আই ডোণ্ট ন' বাট যে এটা ষ্টাৰ্টআপৰ কাৰণে যিটো মানে ইনিচিয়েলি যিবোৰ মিষ্টেকছ হয় ধৰক এই মিষ্টেকছবোৰ কেনেকৈ সেই ষ্টাৰ্টআপৰ যিবোৰ এণ্টাৰপ্ৰেনিয়ৰ কাৰণে যিটো ষ্টাৰ্টআপ তেওঁলোকে ষ্টাৰ্ট কৰে সেইটোত বহুতখিনি মিষ্টেকছ আহে চ' মিষ্টেকছবোৰ কেনেকৈ হাউ টু এভইড দ'জ মিষ্টেকছ মেম আপোনাৰ মিউট হৈ আছে এই মিষ্টেক বিলাক নাইকিয়া কৰিবৰ কাৰণে আচলতে আমাৰ হাতত তেনেকুৱা কোনো উপায় নাথাকে আমি খুব সাৱধানে নিজে চলিব লাগিব আৰু আমি খুবকে নহয় লোকৰ এক্সপিৰিয়েঞ্চ বিলাক পঢ়িব লাগিব দেই আমি আজিকালি পঢ়িবৰ কাৰণে বেলেগটো লিটাৰেচাৰ নালাগে আমাৰ হাততে মোবাইলটো থাকে ইণ্টাৰনেটটো থাকে হোৱাট আৰ দ্য ডুজ এণ্ড ডোনটছ এক্সপিৰিয়েঞ্চ বিলাক বহুত মানুহে বহুতবোৰ ফৰামত বহুতবিলাক ব্লগত শ্বেয়াৰ কৰিয়ে থাকে আমি যেতিয়া নিজৰ এটা কাম কৰি থাকো ন একে সময়তে আমি কৰবাত অলপ সময় উলিয়াই লোকৰ এক্সপিৰিয়েঞ্চটো পঢ়ি থাকিব লাগে কাৰণ কি আমি এবাৰ মিষ্টেক কৰি পেলাই নিজৰ মিষ্টেকৰ পৰা যিটো শিকিবলৈ যাওঁ তাতো that is a costly process therefore what I say is that learn from others mistake আৰু বেলেগৰ মিষ্টেকৰ পৰা কেনেকৈ শিকিব তাৰ কাৰণে আকৌ পঢ়িব লাগিব আমাৰ ধেৰ বিজনেছ মেগাজিন আছে মানুহবিলাকৰ ব্লগ আছে ৱেবছাইট আছে এণ্টাৰপ্ৰেনিয়ৰ বিলাকেও লিখি থাকে আমি যদি চব চাই থাকো নহয় আমি লোকৰ ভুলৰ পৰা শিকিম আৰু তেতিয়া আমি নিজৰ ভুলবিলাক কমাব পাৰিম আৰু সদায় এক্সপাৰ্টৰ লগত এটা কণ্টেক্টত থাকিব আপোনাৰ বিজনেছটো যিটো কৰি থকা আন মানুহ আছে বা সেইটোৰ লগত ৰিলেটেড ধৰক এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত আছে কোনোবা ইউনিভাৰ্চিটিত কোনোবা আছে তেনেকুৱা যদি যিবিলাক এক্সপাৰ্ট আছে তেওঁলোকৰ লগত যদি কথা পাতি থাকে নহয় তেতিয়া তেওঁলোকেও বহুত ক্ষেত্ৰত গাইড কৰি দিব পাৰিব এই মিষ্টেক বিলাক কম হ'ব তেতিয়া কিন্তু সদায় লোকৰ ভুলৰ পৰা শিকিব নিজে শিকিবলৈ নিজে মানে ভুল কৰি শিকাটো বৰ কষ্টলি হৈ যায় থেংক ইউ মেম আৰু এটা প্ৰশ্ন একচুৱেলি মোৰ মনলৈও আহিছে এটা কুৱেশ্যন তেনেকুৱা ধৰণৰ আহিছেও সেইটো হৈছে যে এই পেণ্ডেমিক চিটুৱেশ্যনটোত ইন দিছ পেণ্ডেমিক চিটুৱেশ্যন is it still profitable to step into an entrepreneurship area when the entire economy is showing a downward trend in growth? What would you suggest about entrepreneurship? এইটো আটাইতকৈ ভাল
এইটো আটাইতকৈ ভাল স্কোপ কি হয় মানে যিবিলাক বিজনেছমেন হয় তেওঁলোক অকণমান টেঙৰ হয় দেই, টেঙৰ শব্দটো নিগেটিভ নহয় দেই, টেঙৰ শব্দটো পজিটিভ। এই টেঙৰ হয় সেইকাৰণে তেওঁলোকে বিজনেছ কৰিব পাৰে হা। এতিয়া যিটো এইটো পেণ্ডেমিক চিটুৱেশ্যন, এইটোতো আমি কিছুমান সুযোগ ল'ব পাৰো। যেনেকে ধৰা তোমাক সাধাৰণ কিছুমান এক্সাম্পল দিছো, এই যে হোম ডেলিভাৰী হৈ গ'ল, এই গেলামালৰ দোকান কেইখন যে আছে তেওঁলোকে যে আমাক হোম ডেলিভাৰী দিবলৈ ল'লে, যিকেইখন দোকানে পৰা আমি কিনা নাছিলো বা যিকেইখন দোকানৰ ইমান বেছি চেল নাছিলে, কিন্তু হোম ডেলিভাৰীটো ষ্টাৰ্ট কৰি দিয়াৰ পিছত তেওঁলোকে বহুত বিলাক চেল বাঢ়ি গ'ল। এতিয়া বহুত বিলাক মাইকী মানুহ ঘৰত বহি আছিলে, তাৰপিছত দেখিলে যে ল'ৰা ছোৱালী যিবিলাকে চাকৰি কৰিছে সিহঁতেও এতিয়া ঘৰৰ ৱৰ্ক ফ্ৰম হোম কৰি আছে। এই ল'ৰা ছোৱালীবোৰ আজিকালি ডেকা ডেকা বয়সৰ ল'ৰা ছোৱালীবিলাকে নিজে ৰান্ধিব বাঢ়িব নাজানে। সিহঁতে যেতিয়া দুপৰীয়া লাঞ্চটো খাব খোজে, ৰাতি ডিনাৰটো খাব খোজে, বহুত হাউচ ৱাইফে সেইটো চান্স ল'লে। টিফিন বক্সত খানা বনাই চব একদম টিফিন বিজনেছ চলাই দিলে। আৰু এই যে আপুনি মই আজি এই ফৰামখনত বহি আছো, চাওকচোন এইখন ফৰাম আমি কৈ আছো যে বৰ নিগেটিভ চিটুৱেশ্যন, ইয়াত বহি আছো, কিন্তু ইয়াৰ পৰাতো যে আপোনাৰ জিঅ' হ'ল, ৰিলায়েন্স হ'ল, আপোনাৰ আৰু কি হ'ল, এয়াৰটেল হ'ল, তেওঁলোকেতো ভাল কমনি কমাই আছে এই পেণ্ডেমিকৰ সময়তে। গতিকে বিজনেছটো পেণ্ডেমিকৰ সময়ত ঠপ হৈ নাযায়। বিজনেছটো মানে এইটো সময়ত হ'ব, কাৰণ আপুনি জানিব লাগিব যে ক'ত ক'ত। মই জাষ্ট আপোনাক 3টা উদাহৰণ দিলো। হোম ডেলিভাৰী বাঢ়ি গৈছে, সিহঁতৰ বাঢ়িছে, ফ্লিপকাৰ্ট এমাজনৰ বহুত বাঢ়িছে, আমাৰ গেলামালৰ দোকানখনৰ হোম ডেলিভাৰী বাঢ়িছে। তাৰপিছত আপুনি দেখিব সেই যে টিফিনৰ কথা কলো মই, আনএমপ্লয়ড যিবিলাক হাউচ ৱাইফ তেওঁলোকেও সেইটো বিজনেছ কৰিবলৈ আৰম্ভ কৰিছে। এই চাওক আপোনালোকে এইবিলাক ৰিলায়েন্সে আজি, এয়াৰটেলে এতিয়া আমাক ডেটা বেছি এইখিনি সময়ত আমাক কিমান আমাৰ পৰা পইচা উঠাই লৈ গৈছে। চ' সেইকাৰণে পেণ্ডেমিকৰ সময়তো বিজনেছ কৰিব পাৰি, আৰু ভাল বিজনেছ কৰিব পাৰি, আৰু ভাল বিজনেছ মানে চতুৰ বিজনেছ মানে তাতেই চান্স লয়। কোনখিনিত সোমাই দিব লাগিব, সেইটোৱে মাৰ্কেট গেপ। মই যে কোনোবা এখন শ্লাইডত মাৰ্কেট গেপৰ কথা কৈছিলো, এইটোৱে মাৰ্কেট গেপ। মেম আৰু এটা কুৱেশ্যন আছে, ত্ৰিনয়ন বৰুৱাই সুধিছে, how can we boost our sales as startup when there are global companies as competitors? তাতেও গেপ লাগিব যে গ্ল'বেল কোম্পানী বিলাকৰ যিবিলাক বস্তু আছে আমি সেইবিলাক নকৰো, অপশ্যন বিচাৰিম। যিটো বস্তুত সিহঁতক ডাইৰেক্টলি টক্কৰ নিদিলেও হৈ যায়, আমি তেনেকুৱা ধৰণৰ কিছুমান কৰিম। যিবিলাক বস্তু আমাৰ লোকেল মাৰ্কেটখন কম ডাঙৰ নহয় নহয়, এখন ভাৰতৰ মাৰ্কেটে হওক, আমাৰ ৰাজ্যৰ মাৰ্কেটখনে হওক, সাংঘাতিক ডাঙৰ মাৰ্কেট। তো আমি ইণ্টাৰনেশ্যনেলি নেবিকাকে লোকেলিও কৰিব পাৰো। সেইকাৰণে আমি অ'কে, থেংক ইউ মেম। মই ভাবিছোঁ আৰু যদি কোনো কাৰোবাৰ কিবা আছে সুধিবলগীয়া, তোমালোকে অডিঅ'টো অন কৰিও মানে আনমিউট কৰি তোমালোকে সুধিব পাৰিবা। ইফ ইউ হেভ এনি কুৱেৰিজ অৰ কুৱেশ্যনছ অৰ এনি কমেণ্টছ। পাৰ্টিচিপেণ্টছে যদি কিবা কয় বা কিবা যদি সুধিবলগীয়া আছে, টেক্সট বক্সতো আছে বাৰু, সেইটো বেলেগতো দেখিছোঁ, বাট যদি কোনোবাই কিবা কমেণ্ট কৰিব বিচাৰে, যদি কিবা সুধিবলগীয়া আছে, জানিবলগীয়া আছে, ইতিমধ্যে বহুতকেইটা কুৱেশ্যন লৈছোঁৱেই, আৰু ষ্টিল আমি এটামান কুৱেশ্যন ল'ব পাৰিম আৰু। কেতিয়াবা দৰকাৰ হলে ফোন কৰিও কথা পাতিব পাৰো, যদি মোৰ কথা পাই আপুনি ল'ৰা ছোৱালী মটিভেট হয়, এইটো খুবেই ভাল কথা হ'ব। মোৰ মেইল আইডি আছে, মেইল আইডিটো দিয়া আছে, আপুনি জানিব। ঠিক আছে মেম, সেইটো এটা that will be another good option. I will share your email with other participants, all the participants, and if they have phone number also you can share that one, BSNL one you can share. If they wish they can talk to me directly. আজি নাই হয়তো সিহঁতৰ কিবা পিছত ভাবি ল'বও পাৰে। Yeah, that will be a nice option. আমি অপশ্যনটো পাইছোঁ, বিকজ এণ্টাৰপ্ৰেনিউৰশ্বিপ মই ভাবিছোঁ এটা অকল এনেকুৱা নহয়, বহুতে ভাবে যে এটা কমাৰ্চৰ ছাবজেক্ট হয় বা ইকনমিক্স যি পঢ়িছে তেওঁলোকৰ কাৰণে হ'ব পাৰে বুলি, তেনেকুৱা ধৰণৰ নহয়। বহুত আৰ্টছৰ ষ্টুডেণ্টো এতিয়া এজন এণ্টাৰপ্ৰেনিউৰ হৈ আছে। তেওঁলোকে কোনোবা গ্ৰেজুৱেশ্যন লৈও হৈছে, কোনোবাই পষ্ট গ্ৰেজুৱেশ্যন লৈও হৈছে। চ' বিভিন্ন ধৰণে মানে বহুতেই মানে হেৰি কৰি আছে, আৰ্টছৰ ষ্টুডেণ্টেও কৰিছে ইনফেক্ট। চ' সেইকাৰণে আমি সেইটো ভাবি ল'ব নালাগে যে একচুৱেলি এইটো এটা কমাৰ্চৰ বস্তু আৰু বিজনেছ আৰু কমাৰ্চে কৰিব, আমিতো কৰিব নোৱাৰোঁ। চ' ডেটছ ইট, সেইটো হ'ব নালাগে একচুৱেলি। আৰু আপোনাৰ লেকচাৰটোৰ পৰা এটা কথা আমি গম পালোঁ, সকলোৱে গম পাইছে, একচুৱেলি প্ৰত্যেকৰ কাৰণে হয়, অকল গভৰ্ণমেণ্ট জবছ কাৰণে যাম বা এনেকুৱা ধৰণৰ বুলি নহয়। চেল্ফ ৰিলায়েন্সটো আজিকালি এটা নীড হৈ পৰিছে। নট ডিপেণ্ডেণ্ট অন আদাৰ্ছ, ইউ হেভ টু বি চেল্ফ ডিপেণ্ডেণ্ট। আমি চেল্ফ ডিপেণ্ডেণ্ট হ'ব লাগিব। আৰু এটা কথা মই এইখিনিতে ষ্টুডেণ্টক ক'ব বিচাৰিছোঁ যে আমাৰ নতুন যিটো CBCS চিষ্টেম আছে, যিটো চইচ বেছড ক্ৰেডিট চিষ্টেম গ্ৰেজুৱেশ্যন লেভেলত বা MA লেভেলত আছে, তাত কমাৰ্চৰ
বা আৰ্টছৰ ষ্টুডেণ্ট সকলেও কমাৰ্চৰ সেই ছাবজেক্টটো ল'ব পাৰে, অপশ্যনটো আমাৰ হাতত আছে। চ' সেইটোৱে আমাক কি কৰিব, আৰ্টছৰ একেবাৰে চাকৰি দি দিব বুলি বা এটা কৰ্মসংস্থাপন দিব বুলি আমি ক'ব নোৱাৰোঁ, বাট এটা আইডিয়া দিব যে কেনেকৈ একচুৱেলি কি হয় গোটেই বস্তু। কাৰণ আমি এটা আজি 1 ঘণ্টাৰ ছেশ্যন এটা লৈছোঁ, 1 ঘণ্টাৰ ছেশ্যনতো আমি সকলোবিলাক বস্তু মেমে ক'ব থিংছ ছাবজেক্ট। This is a non-CBCS paper. Lots of practice are also there which we share with our students. Okay, that's good. That's good. Okay, so সেইখিনি আছিল কথা। আৰু যদি বেলেগ নেক্সট হেৰিলৈ যাব পাৰোঁ আমি। ইয়াত এজনে সুধিছে, আমি সুধিছোঁ একচুৱেলি আপুনি শ্লাইডটো শ্বেয়াৰ কৰিব পাৰিব নেকি সুধিছিলে। ঠিক আছে মেম, মোক দি দিলে মই তেতিয়া শ্বেয়াৰ কৰি দিব পাৰিম সকলো। Okay, ma'am. Okay, ma'am. So এইখিনিতে আমাৰ ছেশ্যনটো আমি শেষ হৈছে বুলি ভাবিছোঁ। ইয়াত আমি বিভিন্ন পাৰ্টিচিপেণ্টছ আহিছে, বেলেগ বেলেগ ধৰণৰ নিজৰ কমেণ্টছবোৰ দিছে, আৰু মই ভাবোঁ যে এটা খুব এনাৰ্জেটিক, ইটছ এ ভেৰি এনাৰ্জেটিক প্ৰেজেণ্টেশ্যন এণ্ড এনাৰ্জেটিক লেকচাৰ। এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ইজ দ্য আৰ্জেঞ্চি দিছ টাইম একচুৱেলি। আমাৰ কাৰণে আৰ্জেঞ্চি এটা খুব হাই টাইম হৈ গৈছে যে আমি সেইটোৰ ওপৰতো আমি অলপ গুৰুত্ব দিব লাগিব। এণ্ড দ্যাটছ ৱাই উই ৰিকুৱেষ্টেড মেম টু স্পীক অন দিছ পাৰ্টিকুলাৰ টপিক। চ' সেইখিনিৰ পৰা আমি যথেষ্টখিনি কথা আমি শিকিব পাৰিছোঁ, মই ভাবিছোঁ। আৰু ষ্টুডেণ্টসকলেও বহুতখিনি কথা শিকিব পাৰিব। আৰু ফাৰ্ডাৰ যদি জানিবলগীয়া আছে, আপোনালোকে চবেই সকলোৱে মেমৰ লগত কণ্টেক্ট কৰিব পাৰিব। ইমেইলটো মই শ্বেয়াৰ কৰিম, ফোন নম্বৰো আছে। চ' তেতিয়া যদি প্ৰয়োজন হয় তেওঁলোকে আপোনালোকৰ লগত কথা পাতিব পাৰিব, জানিবলগীয়া যদি কিবা আছে। চ' সেই সম্পৰ্কত আমি অৱগত কৰিলোঁ। আৰু মেডামক মই পুনৰবাৰ ধন্যবাদ আমাৰ তৰফৰ পৰা, কলেজৰ তৰফৰ পৰা হিউজ থেংক ইউ এটা দিছোঁ। আমি সুখী হৈছোঁ যে আপুনি খুব সুন্দৰভাৱে নিজৰ যিটো মন্তব্য ৰাখিলে। খুব টেকনিকেল, একচুৱেলি টেকনিকেল ইছ্যু, অকণমান টেকনিকেল হয় কথাবোৰ, বা টেকনিকেল ৰখা নাই, কিন্তু সাধাৰণতে বুজিব পৰাকৈ ৰাখিছে। তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মেম কিবা ক'ব নেকি লাষ্ট হেৰি আপোনাক ক'বলৈ? খুব ভাল লাগিলে। বোকাখাট কলেজৰ সদায় মই নাম শুনি থাকো। আপোনালোকৰ কলেজলৈ মই আপোনালোকৰ এটা পাৰ্ট হৈ পেলাই মই অংশগ্ৰহণ কৰিব পাৰিলো, খুব ভাল লাগিছে। প্ৰিন্সিপাল ছাৰ, আপোনাৰ এণ্টায়াৰ ডিপাৰ্টমেণ্ট, তাৰপাছত আমাৰ মেডাম, তেখেতৰ লগতে মোৰ আপোনালোকৰ গোটেই কলেজখনৰ ভিতৰত মেডামৰ লগতে চিনা পৰিচয় আছে, শান্তি ছায়া বাইদেউ, তেখেতকো মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ। আৰু সকলোকে, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক, তেওঁলোকে ইমান এটেনশ্যন দি 70-80জন ষ্টুডেণ্ট এতিয়াও শুনি আছে। মই নাজানো মই আপোনালোকৰ লগত জাষ্টিছ কৰিব পাৰিম নে নাই, কিন্তু মই খুব এনজয় কৰিম। মই ভাবোঁ যে জাষ্টিছ কৰিব পাৰিছে, কাৰণ ষ্টুডেণ্টে যদি নতুন টপিক হয়, অলপ টেকনিকেল টপিক হয়, তথাপি কিন্তু তেওঁলোকে বুজিব পাৰিছে বুলি মই ভাবিছোঁ। এইখিনিতে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি পিছৰ কাৰ্যসূচীলৈ আমি যাব বিচাৰিছোঁ, যি ইতিমধ্যে সময় অলপ হৈছে। চ' ইয়াৰ পিছৰ কাৰ্যসূচী আছে আমাৰ ভোট অফ থেংকছৰ বাবে মই আমাৰ ডিপাৰ্টমেণ্টৰ এছ'চিয়েট প্ৰফেচৰ শ্ৰী প্ৰশান্ত শইকীয়া ছাৰক মই অনুৰোধ জনাইছোঁ। ছাৰ। হেল্ল', শশাংক শুনিছেনে? ছাৰ শুনিছোঁ, কওক। ঠিক আছে। আজি আমাৰ পলিটিকেল চায়েন্স, আজি আমাৰ ৱেবিনাৰ অনুষ্ঠিত হ'ল। আৰু যিটো টপিক, এইটো এণ্টাৰপ্ৰেনাৰশ্বিপৰ ওপৰত হ'ল। আৰু আমাৰ এই আলোচনাৰ মই নিজে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলৰ দৰেই ময়ো কিছু অকণমান উপকৃত হৈছোঁ যেন লাগিছে, এক্সট্ৰা কিছু পাইছোঁ যেন লাগিছে। কাৰণ এই যিটো পেণ্ডেমিক চিটুৱেশ্যন, ঘৰতে থাকি পেলাই বাৰীত 2-এটা কাম কৰি থাকোঁ, কিন্তু এই যিটো আমাৰ লেবাৰ, আমাৰ অসমীয়া ছাত্ৰ ছাত্ৰী বা আমাৰ অসমীয়া মানুহবিলাকৰ কিন্তু এই কৰ্ম সংস্কৃতিটো অকণমান অভাৱ দেখা যায়। আৰু সেইকাৰণে হয়তো কষ্ট কৰিবলৈ খুব এটা মন নকৰে। গতিকে আৰম্ভণি ঠিকেই থাকে, পিছত গৈ পেলাই কি হয়, হতাশ হৈ যায়, আৰু আৰম্ভণিতে ইমানখিনি বস্তু নাপায়। গতিকে অকণমানতো হেৰি কৰিবই লাগিব, ত্যাগ কৰিব লাগিব।